Okay. Good evening, everyone. So, আজি আমি পঢ়িবলৈ গৈ আছো এটা নতুন চেপ্টাৰ যিটোৰ পৰা আসলতে তোমালোকৰ সিলেবাসত লাগিব মই লাষ্ট ক্লাছটোতে কৈছিলো তোমালোকক যে আমি ফিজিক্যাল ওয়াৰ্ল্ড যেটো চেপ্টাৰ পঢ়িছিলো সেই চেপ্টাৰটো কিন্তু তোমালোকৰ সিলেবাসত নাই তাৰ মানে এক্সামত কোনো কোৱেশ্চন তাৰ পৰা নাহে তাত আমি কিয় পঢ়িলো তেতিয়া হলে যে আমি ফিজিক্সৰ ওপৰত যাতে এটা ধুনিয়া আইডিয়া পাব পাৰো আৰু আজি মই তোমালোকক একচুয়ালি চেপ্টাৰ 2 টো স্টাৰ্ট কৰিম বুলি ভাবিছিলো ইউনিট এণ্ড মেজাৰমেন্ট কিন্তু এই চেপ্টাৰটোত বৰ এটা ৰখ নাই তাৰ মানে বুজি পাইছানে কিন্তু আমি যদি ডাইৰেক্টলি হেতু চেপ্টাৰ এটা পঢ়ি দিও অকনমান ফিজিক্সটো কিবা বোৰিং নিচিনাহে লাগিব সো সেইকাৰণে মই ভাবিছো যে চেপ্টাৰ 3 টো স্টাৰ্ট কৰি দিয়াটো ভাল হ'ব ইভেন এটো চেপ্টাৰ 3 আছিল যদিও নিউ সিলেবাসত তোমালোকে যদি নতুন বুক লৈছা এনসিইআৰটি টেক্সট বুকত তেতিয়াহলে কিন্তু এটো চেপ্টাৰ 2 বুলিহে দেখিবা যেটো হৈছে মোশন ইন এ স্ট্ৰেইট লাইন ইউনিট এণ্ড মেজাৰমেন্ট চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট এটা চেপ্টাৰ হয় আৰু তাত বহুত বস্তু আছে কিন্তু এটা সিলেবাসৰ পৰা কাটি তাত অকনমানি কৰি পেলালে চেপ্টাৰটো তাত এৰৰৰ কথা আছিল তাত প্যাৰালেক্স মেথড এনেকুৱা ধৰণৰ কিছুমান ইন্টাৰেষ্টিং বস্তু আছিল কিন্তু এতিয়া চেপ্টাৰটো অকনমান এনেকুৱা কৰি পেলালে যে যিখিনি বস্তু এখিনি কিছুমান বেসিক বস্তু হ'ব যেনেকৈ ধৰি লোৱা আমি জানো যে সিজিএস ইউনিট বুলি ক'লে আমি সেন্টিমিটাৰ তাৰ পিছত সিজিএস সেন্টিমিটাৰ গ্ৰাম সেকেন্ড এনেকৈ আমি নকওঁ জানো সো এইবিলাকে আমাৰ ইউনিট মানে কি একক সো সেইবিলাকৰ ওপৰত অকনমান শৰ্টকে দিয়া হৈছে তাৰ পিছত তোমালোকৰ ডাইমেনশনাল ফৰ্মুলা যেটো অকনমান নতুন ধৰণৰ বস্তু হ'ব অলপমান পিছলে থৈছো কাৰবাৰ আপত্তিটো নাই পঢ়িব পাৰোনে আমি আগতেকে এটো চেপ্টাৰ অকনমান ইন্টাৰেষ্টিং লাগিব সো প্ৰথমতে আমি এনেকুৱা ধৰণৰ বস্তু নপঢ়ো যত অকল কিবা অংক থাকে হয় ফিজিক্স নিচিনা লগা কিছুমান বস্তু পঢ়িলে আমাৰ মোৰ মতে বেছি ভাল লাগিব সব ওকে ন ওকে উইথ দিস চেপ্টাৰ 3 হতে চেপ্টাৰ 2 হতে ওকে সব যে মোশন ইন এ স্ট্ৰেইট লাইন তো পঢ়ো অলপ বেছি ভাল লাগিব চেপ্টাৰ 9 ৰ পৰা যিখিনি কনসেপ্ট তোমালোকৰ কাৰবাৰ যদি ক্লিয়াৰ নাছিল আজিৰ ক্লাছটোত চাবা একদম ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব বঢ়িয়া বস্তু পঢ়ি একদম আগৰ পৰা আমি জানি থকা কিছুমান বস্তু বাট তাক আমি এতিয়া বহুত খুটি নাটি মাৰি ভালকে পঢ়িম ওকে সো মই আশা কৰিছো আমাৰ এই ক্লাছটো চাগে আৰু বহুত নতুন ষ্টুডেন্ট এতিয়া জয়েন হৈছা কিয়নো গ্ৰুপটোত আমাৰ নন ষ্টপ জয়েন হৈ আছে জয়েনিং চলি আছে সো লাষ্ট ক্লাছটোতকে এইবাৰ আমি যেতিয়া ক্লাছ কৰিবলৈ লৈছো আমাৰ টিচ মিটৰ যেটো গ্ৰুপ আছে তাতে ষ্টুডেন্টৰ সংখ্যা বাঢ়িছে সো মেবি নতুন ষ্টুডেন্ট সকলো ইয়াতে আহি আছা মই সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞানন টিউচনলৈ আৰু লগতে আমাৰ ফিজিক্সৰ ক্লাছটো সো এটো আমাৰ সেকেন্ড টু ক্লাছ হ'ব যেটো ক্লাছ এতিয়া মই ইউটিউবত চাই থকা সকলক জনাই আছো যে তোমালোকে ইউটিউবতো দেখিবলৈ পাই আছে আৰু ইয়াৰ আগতে এটা ক্লাছ আছে মই ডেসক্ৰিপচনত দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু ইয়াৰ পিছৰ ক্লাছটো 1 2 3 এনেকে ধৰণে তোমালোকে সিৰিয়ালি পাই যাবা তিনিটাকে প্ৰতিটো চেপ্টাৰৰ ডেমো ক্লাছ হিচাপে তোমালোকক পাবলিকলি আমি ইউটিউবত দি দিম তোমালোকে চাব পাৰিবা আৰু যদি চাই ভাল লাগে তোমালোকে এই ক্লাছখিনিৰ সৈতে আমাৰ লগত জয়েন হ'ব পাৰিবা সো এইখিনি মই ৰেকৰ্ডিং চাই থকা ষ্টুডেন্ট সকলক বা ইউটিউবত যি সকলে চাই আছে এতিয়া তেওঁলোকক জনাই ৰাখিছো ওকে সো স্টাৰ্ট কৰো আমি চেপ্টাৰটো if all right আকৌ এবাৰ y লিখি দিয়া যদি কিবা প্ৰবলেম আছে তেতিয়াহলে n লিখি দিয়া অডিও ভিডিও অল ক্লিয়াৰ নে গাইস কৈ দিয়া yes or no স্টাৰ্ট কৰিব পাৰো এটা খুব ইন্টাৰেষ্টিং চেপ্টাৰ যেটো হৈছে মোশন ইন এ স্ট্ৰেইট লাইন ওকে ভেৰি গুড সো আমি চেপ্টাৰটোৰ নামটোতে এটা বস্তু দেখিছো যেটো হৈছে মোশন মোশন মানে কি বুলি পাইছিলা আগতে গতি in a straight line মানে তো সবে জানা এটা পোন ৰাস্তাত যেতিয়া এটা বস্তুৱে গতি কৰিলে তাৰ লগত ৰিলেটেড যেটো ফিজিক্স সেইখিনি আমি এই চেপ্টাৰটোত পঢ়িম আজিৰ ক্লাছটোৰ শেষত তোমালোকে কি শিকি পাবা what is kinematics আমি ফাৰ্স্টে এটা বস্তু শিকিম যে কাইনেমেটিক্স কি হয় লাষ্ট ক্লাছত আমি যেতিয়া পঢ়িছিলো ফিজিক্যাল ওয়াৰ্ল্ড এটা মই কৈছিলো নে যে ফিজিক্সত বেলেগ ব্ৰাঞ্চ থাকে হয়নে সো ফিজিক্সৰ ব্ৰাঞ্চ বিলাকত আমি দেখিছিলো অপটিক্স সৌৰভ বৰ্মা তোমাৰ মাইক্ৰোফোনটো অন হৈছে চাবা সো মাইক্ৰোফোনটো অন কৰি খুদিবা যদি কিবা ডাউট থাকে আদাৰৱাইজ অফ ৰাখিবা দেই নহলে ইয়াতে নয়েজ আহি যাব হা সো আমি পঢ়িছিলো যে কিছুমান ব্ৰাঞ্চ আছে ফিজিক্সৰ লাইক অপটিক্স মেকানিক্স এনেকে ধৰণেৰে কিবা কৈছিল এতিয়া মই সব ইয়াতে লিখি নাথাক থাৰ্মোডাইনামিক্স সো তাই আমি কৈছিল যে অপটিক্সত আমি কিহৰ কথা পঢ়ো এই ক্লাছ 10ত যে পাইছিলা লেন্সৰ কথা হয়নে দাপোনৰ কথা এইবিলাক বস্তু আমি অপটিক্সত পঢ়ো মেকানিক্সত আমি কিহৰ কথা পঢ়িম বেগৰ কথা দ্ৰুতিৰ কথা ঘৰ্ষণৰ কথা এইবিলাক আমি ক'ত পঢ়িম মেকানিক্সত পঢ়িম বেগটো কি কম এতিয়া ভেলোচিটি দ্ৰুতিটো স্পীড
ঘৰ্ষণটো ফ্ৰিকশন এইবিলাকে এনেকে আমি নতুন নতুনকে ইংলিশৰ টাৰ্ম বিলাকো শিকি গৈ থাকিম হয়নে বাৰু চোৱা এতিয়া আমি যেটো চেপ্টাৰ পঢ়িবলৈ গৈ আছো সেই চেপ্টাৰটো ইয়াৰে এই মেকানিক্স ব্ৰাঞ্চটো হয় ইয়াতে তোমালোকে খুব ধুনিয়াকে শিকি যাবা যে এইবিলাক বস্তু আসলতে কি হয় ভেলোসিটি আগতে যদি কোনোবা মুখস্থ কৰি আহিছিলা যে বস্তু এটাৰ যেটো দূৰত্ব পৰিৱৰ্তনৰ হাৰ তাকে আমি বেগ বোলে দ্ৰুতি বোলে এনেকে ধৰণে মুখস্থ কৰি যিবিলাকে আহিছিলা সেইবিলাকে এটা প্ৰপাৰ আইডিয়া আজিৰ ক্লাছটোত পাই যাবা এতিয়া মেকানিক্সকো আমি কিছুমান ব্ৰাঞ্চত ভাগ কৰিব পাৰো আৰু সেই মেকানিক্সক যদি আৰু আমি টুকুৰা টুকুৰ কৰি কিছুমান সাব ব্ৰাঞ্চত ভাগ কৰো তেতিয়াহলে আমাৰ মুখৰ আগত এটা ব্ৰাঞ্চ আহি যাব কি গম পাইছা সেইটো হৈছে কাইনেমেটিক্স কাইনেমেটিক্স আমি চেপ্টাৰটো পঢ়িবলৈ যোৱাৰ আগত তাৰ লগত চিনাকি হৈ ল'ব লাগিব ভালকে আমি চেপ্টাৰটোৰ লগত পৰিচয় হৈ ল'ব লাগিব যে ই আমাক কি ক'বলৈ গৈ আছে তাৰ পিছত আমি ভিতৰত সোমাই যাম কাইনেমেটিক্স ওয়াৰ্ডটোক যদি মই দুটা পাৰ্টত ভাগ কৰো তোমালোকে বুজিবা যে কাইন প্লাস মেটিক্স ইন্টাৰেষ্টিং হয় মিনিং খিনি চাবা দেই কাইন মিন্স মোশন আৰু মেটিক্স মিন্স ম্যাথমেটিক্স বা আমি ক'ব পাৰো ম্যাথছ সো বস্তু এটাৰ গতি যেতিয়া কৰিব গতি কৰিলে তাৰ লগত ৰিলেটেড কিবা কিবি যদি আমি অংক কৰিব লগিয়া হয় যেনেকৈ তুমি ধৰি লোৱা মই যেনিবা এনে কৈ দিলো যে গুৱাহাটীৰ পৰা শিৱসাগৰলে মোক মই যদি 70 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত যাও তেতিয়াহলে মোক কিমান সময় লাগিব তুমি এটা ক্যালকুলেশন কৰিব লগিয়া হলনে ক্যালকুলেশন মিন্স কি তুমি অলপ ম্যাথমেটিক্সত যাব লগিয়া হল আৰু মই যদি গুৱাহাটীৰ পৰা শিৱসাগৰ গৈছো তাৰ মানে মোৰ তাৰ লগত কি জড়িত হৈ আছে এটা গতি সো সেই গতিৰ লগত ৰিলেটেড এটা অংক তুমি কৰিব লগিয়া হল সেইবিলাক আমি কোড কৰিম এই ব্ৰাঞ্চটোত কৰিম which is said to be kinematics বুজিলা কথাখাৰ তাৰ পিছত আমি কি পঢ়িম চোৱা তাৰ পিছত আমি পঢ়িম some variables related to kinematics variables মানে যিবিলাক বস্তু হাল হলনি হৈ থাকে মই যদি এটা জায়গাৰ পৰা আন এটা জায়গালৈ যাও কি হাল হলনি হ'ব এতিয়া মোৰ সময় ঘড়ীটোত যিমান বাজিছে তাত গৈ বেলেগ হ'ব হয়নে তাৰ পিছত এতিয়া মই যেটো জায়গাত আছো পজিশন মোৰ পজিশনটো বেলেগ হ'ব সো সেইবিলাক যিবিলাক বস্তু বেলেগ বেলেগ হৈ থাকে সেইবিলাকক কোৱা হয় ভেৰিয়েবলস বস্তু এটা গতি কৰাৰ বাবে যিবিলাক বস্তু বেলেগ বেলেগ হয় সেইবিলাকৰ হৈতে চিনাকি হম তাৰ মানে ইয়াতে আহিব তোমালোকৰ স্পিড ভেলোসিটি তাৰ পিছত টাইম এক্সিলাৰেশন এইবিলাকৰ কথা এক্সিলাৰেশন মানে কি যেটো তোমালোকে আগতে পাইছিলা বেগ পৰিৱৰ্তনৰ হাৰ ত্বৰণ এইবিলাক বস্তু আমি ইয়াত ইন্ট্ৰোডিউস কৰিম নেক্সট ডিসটেন্স ভাৰ্সেস ডিসপ্লেসমেন্ট আমি যেতিয়া পঢ়িম তেতিয়া ভালকে বুজি পাম এতিয়া মই শৰ্টলি তোমালোকক কৈ যাও ৰেক্টিলিনিয়াৰ মোশন যাক তোমালোকে আগতে পাইছিলা পুন এটা ৰাস্তাত যেতিয়া গতি কৰে কি গতি সৰলৰৈখিক গতি তাৰ পিছত ফ্ৰেম অফ ৰেফাৰেন্স এটা নতুন বস্তু হ'ব ৰেফাৰেন্স পইণ্ট ইউনিফৰ্ম মোশন আগতে পাইছিলা সুষম গতি বুলি তাৰ পিছত আহি গল ডিসপ্লেসমেন্ট আগতে পাইছিলা হৰণ বুলি তাৰ পিছত পজিশন টাইম গ্ৰাফ আগতে পাইছিলা দূৰত্ব আৰু সময়ৰ মাজত যেটো গ্ৰাফ সো এই গুটেইখিনি বস্তু তোমালোকে নাপালেও কিছুমান বস্তু যেনেকৈ ফ্ৰেম অফ ৰেফাৰেন্স তোমালোকে পোৱা নাই বহুত বেছি পোৱা নাই তাৰ মানে ষ্টিল কিন্তু পাইছা বাকিখিনি বস্তু পাইছা নে নাই পোৱা মোক একবাৰ শো কনফাৰ্ম কৰি দিয়া তোমালোকে এই বাকি বস্তুবিলাক তোমালোকে পাইছা ন সবটো পাইছা স্পিড ভেলোসিটি ডিসপ্লেসমেন্ট মানে এইখিনি বস্তু আমি পাইছো বাট আমি ইয়াক এতিয়া অকনমান ভাঙি পাতি বেছিকে পঢ়িব লাগিব হয়নে ওকে সো নেক্সট আহি যোৱা what is kinematics already মই এক্সপ্লেইন কৰিছো যে kinematics কি হয় ওকে ঠিক আছে সো kinematics কি হয় অলৰেডি মই এক্সপ্লেইন কৰিছো বাট যদি তোমালোকে ধুনিয়াকে লিখিব বিচাৰা তেতিয়াহলে কি বুলি লিখিব লাগিব the branch of classical mechanics আকৌ আহি গল classical mechanics আমি কৈছিলো যে physical world can be divided into two part আমাৰ যিখন পৃথিৱীৰ সব বস্তুকে আমি দুটা ভাগত ভাগ কৰিব পাৰো দেখিলা পৰীক্ষাত নাহিলেও মই কেলে এই চেপ্টাৰটো পঢ়াই ললো কৈ থাকিব লগিয়া হৈছে এটা তাৰ কথা যে এখন দুনিয়া আছে যিখন খালি চকুৰে দেখি পাও এখন দুনিয়া আছে যিখন আমি খালি চকুৰে দেখি না পাও মাইক্ৰোস্কোপিক যিখন খালি চকুৰে দেখি না পাও মাইক্ৰোস্কোপ লৈ চালেহে দেখি আৰু এখন আছে মেক্ৰোস্কোপিক যিখন আমি খালি চকুৰেও দেখি পাও হয় সো আমি যেতিয়া মেক্ৰোস্কোপিক খালি চকুৰে দেখি পোৱা ওয়াৰ্ল্ডখনৰ কথা পাতিম হেতু কোট আহি যায় ক্লাসিক্যাল ফিজিক্সত আহি যায় আৰু মই কৈছো এটো মেকানিক্সৰ এটা পাৰ্ট হয় গতিকে আমি তাক ক্লাসিক্যাল ফিজিক্স বুলি নকয় আমি কি বুলি কৈছো ক্লাসিক্যাল মেকানিক্স বস্তু এটা যেতিয়া ইয়াৰ পৰা ইয়ালে গতি কৰিব তাৰ বেগটো তাৰ দ্ৰুতিটো কিমান সময় লাগিলে এই সব বস্তু তুমি সময়টো ঘড়ীত চাব পাৰিবা বেগটো তুমি মিটাৰ ডালত চাব পাৰিবা দ্ৰুতিটো চাব পাৰিবা হয়নে এই গুটেই বস্তুবিলাক তুমি খালি চকুৰে চাব পাৰিবা গতিকে এই ওয়াৰ্ল্ডখন মেক্ৰোস্কোপিকত আহি যায় সেইকাৰণে আমি কৈছো ক্লাসিক্যাল
মডাৰ্ণ ফিজিক্স এণ্ড ক্লাছিকেল ফিজিক্স ক্লাছিকেল কি আছিলে যেটো খালি চকুৰে দেখি পাব পাৰি যিখিনি ফিজিক্স আমি খালি চকুৰে চাই পঢ়িব পাৰো এখন ক্লাছিকেল আৰু যিখন ফিজিক্স আমি খালি চকুৰে পঢ়িব নোৱাৰো ইলেক্ট্ৰনৰ কথা প্ৰোটনৰ কথা নিউক্লিয়াছৰ কথা এটমৰ কথা যত থাকিব সেইখন ফিজিক্স কিন্তু মডাৰ্ণ ফিজিক্স সো সেইকাৰণে আমি কৈছো যে ক্লাছিকেল মেকানিক্সৰ এটা ব্ৰাঞ্চ that deals with the study of the motion of the points objects and a group of objects যি কিহৰ সৈতে ডিল কৰে ই কিহৰ সৈতে ডিল কৰে study of the motion of points যিকোনো এটা বিন্দুৱে যদি এটা বিন্দু সদৃশ যিকোনো এটা বস্তুৱে এটাৰ পৰা আনটো জায়গালৈ যদি গতি কৰে বা গ্ৰুপ অফ অবজেক্টস মানে চোৱা তুমি যদি ইমাজিন কৰি লোৱা এই কাৰখনত এহুকমান পইণ্ট নাই জানো ইমাজিন কৰিবলৈ গলে এহুকমান পইণ্ট এই গ্ৰুপ অফ অবজেক্ট মানে এটা ডাঙৰ অবজেক্ট বুজি পাইছা তাহাতৰ গতিৰ লগত ই ডিল কৰিব কোনে স্পেশাল এই যেটো ব্ৰাঞ্চ যেটো কোৱা হয় ক্লাছিকেল মেকানিক্সৰ ব্ৰাঞ্চটো যাক কোৱা হয় কাইনেমেটিক্স without considering the cause of motion are called kinematics without considering the cause of motion suppose এই গাড়ীখনে আগলৈ গতি কৰিছে কিহৰ কাৰণে গতি কৰিছে what is the cause কিহৰ বাবে গতি কৰিছে তেতিয়াহলে তুমি কি বুলি ক'বা পাৰো যে স্যাৰ এই ইঞ্জিনটোৱে গাড়ীখনত কি লগাইছে এটা বল লগাইছে এতিয়া আমি বলটো কি বুলি কম ফোৰ্স লগাইছে কাইনেমেটিক্স মানে কি নো স্যার মইতো তাকেই বুজালো কাইনেমেটিক্স মানে হৈছে ফিজিক্সৰ এটা ব্ৰাঞ্চ য'ত আমি গতিৰ লগত ৰিলেটেড অংকবিলাক কৰো হেতুটো মই কৈ গলো ক্লাছটোত গুৰুত্ব দিবা দেই প্ৰতিটো কথা মই কওঁতে গুৰুত্ব দিবা এক সেকেন্ডটো যাতে চকুটো স্ক্ৰিনখনৰ পৰা আঁতৰ হৈ বেলেগ বস্তুত নাযায় কিন্তু কি কৈছো ভালকে বুজিব চেষ্টা কৰিবা হয়নে আমি ফিজিক্সত যোৱাই নাই বৰ বেছি হয়নে চোৱা কজ মিন্স ফোৰ্স বলটো এই গাড়ীখনে গতি কৰিবলৈ বলটো কোনে লগাইছে ইঞ্জিনটোৱে লগাইছে বা তুমি এটা কথা ওকে চোৱা সো হেতুত বাকি বিলাকৰ সাকে ঠিকে আছে যদি তোমাৰ প্ৰবলেম আছে তেতিয়াহলে তুমি অকনমান চেক কৰি চাবা দেই চোৱা কিয়নো এজন বা দুজনে যদি ভালকে দেখি আছে ইট মিন্স মোৰ ফালৰ পৰা ঠিকে আছে আৰু মই ইয়াতে মনিটৰ কৰি আছো এতিয়া এই গাড়ীখনে যেতিয়া গতি কৰিব কিহৰ বাবে গতি কৰিছে তুমি কবা স্যাৰ ইঞ্জিনটোৱে বল লগাইছে এই বলটোৰ কথা আমি ইয়াত নাপাতো আমাক কি বুলি কৈছে উইদাউট কনসিডাৰিং দা কজ অফ মোশন এই ব্ৰাঞ্চটোত আমি গতি কৰাৰ ফলত ইয়াত কি হাল হলনি আহিছে হিয়াহে পঢ়িম হয়নে মই মাইক্ৰোফোনটো অফ কৰিব লাগিব এনেকে বাৰে বাৰে যদি কোনোবাই অন কৰি থাকা যোনে বাৰে বাৰে মাইক্ৰোফোনটো অন কৰিছা কাইন্ডলি অফ কৰি দিয়া কাইন্ডলি মাইক্ৰোফোনটো অফ কৰি দিয়া সো আমি ইউটিউবত লাইভটো কিহৰ কাৰণে কৰা নাই কাৰ মাইক্ৰোফোনটো অন আছে কাইন্ডলি অফ কৰি দিয়া সো লাষ্ট টাইম আমি ইউটিউবত লাইভখিনি কৰিছিলো সো তেনেকে কৰোতে আমাৰ কি হল বিভিন্ন ধৰণৰ মানে অসুবিধা বিভিন্ন ধৰণৰ ষ্টুডেন্ট ইয়াতে সোমাই যায় বিভিন্ন ধৰণৰ মেছেজেস আহে বিভিন্ন ধৰণৰ মানে অশান্তি হৈ যায় সো সেইকাৰণে আমি স্পেশালি এতিয়া ডাইৰেক্টলি এনেকে কৰি আছো যে যিসকলে ক্লাছ কৰিবৰ ইচ্ছা আছে হসাকি তেওঁলোকে যাতে ক্লাছত আহিব পাৰে মানে সো ইয়াতে ডিস্টাৰবেন্স কাৰো একো হ'ব নালাগে দেই আই ৰিকুৱেষ্ট এভৰিওয়ান ডিস্টাৰবেন্স কিন্তু কাৰো হ'ব নালাগে হা সো আমি একদম ফোকাস কৰিম ধুনিয়াকে যিখিনি বস্তু আমি শিকাব ট্ৰাই কৰিছো সেইখিনি শিকিব ট্ৰাই কৰিবা ওকে ঠিক আছে সো মাইকটো সো মই অফ কৰি দিব নোৱাৰো কাৰবাৰ সিৰিয়াসলি কিবা ডাউট থাকিব পাৰে সো তোমালোকে কাইন্ডলি এটো বস্তুত অকমান গুৰুত্ব দিবা cause of motion means এই গাড়ীখনে গতি কৰাৰ যেটো ৰিজন যেটো হৈছে ফোৰ্স ইয়াৰ কথা আমি ইয়াত নাপাতো আমি এই ব্ৰাঞ্চটোত ফোৰ্সৰ কথা বা বলৰ কথা আমি নাপাতো আমি ঘৰখনৰ কথা নাপাতো সো আমি প্ৰথমতে কৈছিলো কি যে মেকানিক্সত আমি ঘৰখনৰ কথা পাতিম আমি বেগৰ কথা পাতিম দ্ৰুতিৰ কথা পাতিম কিন্তু মেকানিক্সৰ এই কাইনেমেটিক্স যেটো ব্ৰাঞ্চ আছে তাত কিন্তু আমি বলৰ কথা নাপাতো কিন্তু বলটো এনেকটা বস্তু যেটো ৰিজন যাৰ বাবে বস্তু এটা গতি কৰে সো আমি কৈছো যে উইদাউট কনসিডাৰিং দা কজ অফ মোশন গতি কৰাৰ ৰিজনটো আমি কনসিডাৰ নকৰাকে আমি ষ্টাডি কৰিম বস্তু এটাৰ গতিটোৰ বিষয়ে সেই ব্ৰাঞ্চটোক আমি কি বুলি কম কাইনেমেটিক্স কি কৈছা বুজি পোৱা নাই আচ্ছা কোৱা কি বুজিছা কোৱা মই বুজি পোৱা নাই কি কাইনামিক কিয়া কৈছা এতিয়া মই ষ্টুডেন্টজনক ৰিমুভ কৰিব লাগিব আলটিমেটলি উপায় নাই তাৰ মানে ঋতুপৰ্ণ স্যাৰ আপুনি যদি ক্লাছটোত আছে কাইন্ডলি হ্যান্ডেল দ্য সিচুৱেচন সো মই আশা কৰিছো যে কোনো ষ্টুডেন্টে যাতে ইয়াত সো তোমাক মই বাৰে বাৰে কৈছো মাইক্ৰোফোনটো অফ কৰা ডিস্টার্ব হৈ আছে দেই মই কিন্তু ৰিমুভ কৰি দিম এনেকে হলে গ্ৰুপৰ পৰা আউট কৰি দিও থামিদুল ন সৰি থামিদুল
ঋতুপৰ্ণ ছাৰ যদি আছে ওকে মোক 1 মিনিট সময় দিয়া দেই আমি ক্লাছটো যাতে ভালকে কৰি যাব পাৰো সো এইবিলাক ডিস্টাৰবেন্স হয় so we don't need any kind of disturbances okay done boom exit মাৰি দিলো এতিয়া তোমালোকে 100 ক্লাছ কৰিব পাৰিবা কিছুমান ৰ মেটেৰিয়েলছ থাকে আৰু উপায় নাই এতিয়া সব ঠিকই আছে নে ডিস্টার্ব এটা হৈছিল ন অলপ ডিস্টার্ব এটা yes থাকে এনেকুৱা থাকে সো এইকাৰণে আমি ইউটিউবত কৰা নাই একচুয়ালি লাইভটো ঠিক আছে এতিয়া অল গুড ঠিকই আছে সবে এখিনলৈকে বুজি পালানে বস্তুটো বুজি পালা যে কাইনেমেটিক্স মানে হৈছে ফিজিক্সৰ এনেকুৱা এটা ব্ৰাঞ্চ যাত আমি বস্তু এটা গতি কৰাৰ বাবে ৰিলেটেড অংক কৰিম কিন্তু তাত আমি গতি কৰাৰ ৰিজনটো পঢ়িবলৈ নাযাওঁ তাৰ মানে আমি তাত বলৰ কথা পঢ়িবলৈ কিন্তু নাযাওঁ বলৰ কথা কিন্তু আমি পঢ়িবলৈ নাযাওঁ ওকে আহি যোৱা নেক্সট some variables related to kinematics ইয়াৰ পৰা আমাৰ চেপ্টাৰটো এটা ইন্টাৰেষ্টিং বনি গৈ থাকিব সো এইখিনি বস্তুলে বাদ দিয়া মই তোমালোকক নিজে খুধু তোমালোকে নিজে আনসাৰ মোক দিব পাৰিবা সাপোজ এখন গাড়ী এই পজিশনটোত আছে এটো হৈছে তাৰ স্টাৰ্টিং পজিশন যৰ পৰা গাড়ীখনে গতি কৰিবলৈ আৰম্ভ কৰিব ওকে মই অকমান এফালে লিখি দিও স্টাৰ্টিং পজিশন আৰু এইফালে এটো হৈছে গাড়ীখনৰ সাপোজ এন্ডিং পজিশন বা স্টাৰ্টৰ পৰা বা আমি এনেকেও ক'ব পাৰো যে এটো হৈছে প্ৰাৰম্ভিক অৱস্থা বা আমি ক'ব পাৰো ইনিশিয়াল পজিশন আৰু ই গৈ যেটো পইণ্ট পাবগে ফাইনালি তাক আমি কি বুলি ক'ব পাৰো আমি ক'ব পাৰো ফাইনাল পজিশন ইনিশিয়াল পজিশন আৰু ইট ইজ ফাইনাল পজিশন এটা ভাবা গাড়ী এখনে যেতিয়া এই ইনিশিয়াল পজিশনটো সাপোজ এ ফাইনাল পজিশনটো সাপোজ বি এ পৰা বি লৈকে যেতিয়া গতি কৰিব ইয়াত কি হলনি হ'ব তুমি কবা একদম তুমি যেনিবা সায়েন্স টাইমছ একো না জানা তুমি নরমালি কি বুলি কবা স্যার গাড়ীখন এ দখত আছিল এতিয়া গৈ এ দখ পাব নরমালি ভাবাচোন গাড়ীখন এ দখত আছিল এতিয়া গৈ এ দখ পাব তাৰ মানে কি তাৰ মানে গাড়ীখনৰ পজিশনটো চেঞ্জ হ'ব হয়নে গাড়ীখন এ দখত থাকোতে সময়টোত বেলেগ কিবা এটা আছিল আৰু ইয়াত গৈ পাওতে সময়টো বেলেগ কিবা এটা হ'ল স্যার ইয়াত টাইমৰ চেঞ্জ হ'ব হয়নে তাৰ পিছত গাড়ীখনে যেতিয়া ইয়াৰ পৰা ইয়ালে যাব তাৰ যেটো স্পিডোমিটাৰটো তাত দ্ৰুতিটো দেখাব কিমান হি স্পিডত গৈছে তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে যাওতে গাড়ীখনৰ এটা স্পিড থাকিব আৰু সেই স্পিডটোক আমি দিখৰ হতে যেতিয়া কম তেতিয়া বেগ আৰু বেগ আৰু স্পিডৰ মাজত আমি ডিফাৰেন্স নেক্সট ক্লাছটোত বেছি ভালকে বুজি পাম হলে আমি এটা সিম্পলি এনেকে আগৰ পৰা জানি আহিছো যে বেগ যাৰ গতিৰ দিশ আছে আৰু দিশ আছে মানৰ লগতে আৰু ভেক্টৰ ৰাশি হয় আৰু স্পিডটো হৈছে এটা স্কেলাৰ ৰাশি আৰু তাৰ কোনো দিশ নাথাকে আমি কিমানে জানি আহিছো কিন্তু আৰু ডিটেইলত আমি নেক্সট ক্লাছত পঢ়িম হেতুৰ ওপৰত সো এইকেইটা বস্তুৱে মই ইয়াত লিখিছো সোৱা যে যেতিয়া বস্তু এটা ইনিশিয়াল টু ফাইনাল পজিশন গৈ পাব তেতিয়া বস্তুটোৰ ডিসটেন্সৰ চেঞ্জ হ'ব তাত এটা ডিসটেন্স আহিব তাৰ মানে যে ইয়াৰ পৰা ইয়ালৈকে গ'ল সি এটা ডিসটেন্স কভাৰ কৰিলে এটা দূৰত্ব হি অতিক্ৰম কৰিলে দেন ডিসপ্লেসমেন্ট এতিয়া ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত পাৰ্থক্য কি সেইটো আমি ইয়াৰ পিছতে বুজি পাম এতিয়া কাৰণে তোমালোকে এনেকে জানি থোৱা যে ইয়াৰ পৰা ইয়ালে যোৱা হি ডিসটেন্সটো ইয়াৰ ক্ষেত্ৰত কি হৈ আছে ডিসপ্লেসমেন্ট হৈ আছে ওকে সাউন্ডটো চেঞ্জ হৈছে নেকি মই এবাৰ চেক কৰি চাই লৰবা মেবি ঠিকই আছে তাৰ পিছত স্পিডটো নিজে গম পাইছা যে ইয়াৰ পৰা ইয়ালে আহুতে গাড়ীখনৰ নিজৰ স্পিড এটাটো থাকিবই আৰু সেই ভেলোসিটি আৰু স্পিডৰ মাজৰ ডিফাৰেন্সটো মই কৈছো নেক্সট ক্লাছত বুজি পাবা কিয়নো অলমোস্ট একে টাইপৰ বস্তু কিন্তু তাত অকনমান কিবা কিবি বেলেগ আছে তাৰ পিছত চোৱা এক্সিলাৰেশন যেটো আমি কৈছিলো বেগ পৰিৱৰ্তনৰ হাৰ এক্সিলাৰেশন কি হেতু ইয়াৰ পিছৰ ক্লাছটোত বা তাৰ পিছৰ ক্লাছটোত বুজি পাবা যেটোক আমি আগতে পঢ়িছিলো ত্বৰণ তাৰ মানে আমি এই চেপ্টাৰটোৰ আৰম্ভণিতে এই গোটেইখিনি বস্তুৱে কৈ দিলো যিখিনি বস্তু আমি ক্লাছটোত পঢ়িবলৈ গৈ আছো আৰু আজিৰ ক্লাছটোত আমি কি পঢ়িম ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ওপৰত ডিটেইলত পঢ়িম বাকিখিনি আমি চেপ্টাৰটোত যেতিয়া হুমাই গৈ থাকিম আমি আৰু ডিটেইলত বুজি গৈ থাকিম বাট সবে এইটো বস্তু ক্লিয়াৰ ন যে আমি যেতিয়া ইয়াৰ পৰা ইয়ালৈকে যাম ইয়াত হালহৰণি হ'ব পৰা বস্তু এইখিনি আছে তাৰ বাহিৰে বেলেগ একো নাই এই পাঁচটা বস্তু আছে যিকিটা পাঁচটা বস্তু ইয়াত চেঞ্জ হ'ব পাৰে yes or no yes super clear
বঢ়িয়া গতিকে আমি এইকিটা যেকিটা বস্তু হলনি হৈ থকা বস্তুক আমি সদায় কি নাম দিও ভেৰিয়েবলছ আৰু এই হলনি হৈ থকা বস্তুখিনি কেতিয়া আহিছে বস্তু এটাই যেতিয়া গতি কৰিছে তেতিয়া আহিছে গতিৰ লগত ৰিলেটেড ফিজিক্সৰ ব্ৰাঞ্চটো কাইনেমেটিক্স সো আমি কম some variables related to kinematics গতিৰ লগত জড়িত কিছুমান হালহৰণি হোৱা বস্তু কি বস্তু এই পাঁচটা বস্তু distance displacement speed velocity acceleration ओके সবে একবার লিখি দিয়া নেক্সট পেজত যাব পাৰো নে নাই yes or इजाजत है कि नहीं बोलो गुड আহি যোৱা নেক্সট এবাৰ আহি গল ডিসটেন্স ভাৰ্সেস ডিসপ্লেসমেন্ট এতিয়া মই দুখন গাড়ী দেখাইছো এই গাড়ীখন সাপোজ এ পজিশনত আছে আৰু এই গাড়ীখন সাপোজ বি পজিশনত আছে আৰু মই কলো যে গাড়ীখনে এ পৰা বি লৈকে এনেকেও যাব পাৰে এটো সাপোজ 1 নম্বৰ ৰাস্তা राज माइक्रोफोन तो ऑफ करा सबा माइक्रोफोन ऑन হৈছে এ পুৰা বি লৈকে আমি পুনে পুনেও যাব পাৰো এটো সাপোজ এটা ৰাস্তা 2 নম্বৰ দি দিম হলে দুটা ৰাস্তা মই দেখালো কন্টাক্ট কৰি আছে কিন্তু তোমালোকক তো কৈ লাভ নাই বাৰু অলৰেডি তোমালোক ক্লাছত আহিয়ে গৈছা কিন্তু হিয়া আমি কৈ থাকো যে ষ্টুডেন্ট সকলে একদম হেখলৈকে থাকিব না লাগে তো ক্লাছটো জয়েন হোৱাৰ আগৰ সময়লৈকে থাকি আকৌ ক্লাছৰ মাজত ফোন কৰি থাকিলে আমি এটা ইচ্ছা কৰিলেও তাৰ মানে ক্লাছটোত এড কৰা দিব নোৱাৰো এটো অসুবিধা হৈ থাকে আৰু কোনোবাই হুদিছে স্যাৰ নোটস বিলাক লিখিম নে আপুনি দিব এটা শব্দও লিখিব না লাগে জাস্ট তোমালোকে এখন ৰাফ কপি লৈ লোৱা আৰু ৰাফ কপিখনত তোমালোকে এনে মই ইয়াত ম্যাথমেটিক্স যদি কিবা ক্যালকুলেশন কৰি দেখাও হেখিনি কৰি চাবা আৰু কিছুমান ডায়াগ্ৰাম যদি ড্ৰ কৰো হেখিনি বুজিবৰ বাবে আকি চাবা বাকি তোমালোকে এই ক্লাছটো শেষ হোৱাৰ পিছত তোমালোকক মই টিচমিন্টৰ ষ্টাডি মেটেৰিয়েলত দি দিম এই চেপ্টাৰটোৰ গুটে নোটছখিনি তোমালোকে তাতে পাই যাবা দে তাৰপৰা পিডিএফ চাই লিখিবা এটো মই সিদিনাখনি ষ্টাৰ্টিংতে কৈছো ক্লাছত যে ৰেগুলাৰ লাইভ ক্লাছত আহিব লাগিব আৰু ৰেগুলাৰ ক্লাছটো লিখিব লাগিব সেই পিডিএফ টো যেতিয়ালৈকে তোমাৰ বহিলে নাহিব তেতিয়ালৈকে কিন্তু হেতু পিডিএফ হৈ থাকিলে কোনো লাভত নাহিব সো নোটছখিনি মই ইজি কৰি দিছো যে তোমালোকে ক্লাছত বুজাত যাতে গুৰুত্ব দিব পাৰা লিখি থাকিব নালাগে সোৱা সায়েন্সটো এনেকে পঢ়া বস্তু নহয় কোনোবাই বৰ্ডত লিখি গৈছে চাই মই টুকি গৈছো এটো একদম সিস্টেমে নহয় সায়েন্সটো এনেকুৱা এটা বস্তু যেটো আমি ভিজুৱেলাইজ কৰিব পাৰিব লাগে সো মই যদি ইয়াত তোমালোকক লিখাই থাকো চাই লিখি থাকা তোমালোকৰ গুৰুত্বটো কি হ'ব সাৰে মুহাৰিব এতিয়া মই চাও লিখো বুজি পাইছা নে থাকি যাব নহলে মোৰ এতিয়া সো এইবিলাক বস্তু মাথাত একদম নাৰাখি জাস্ট ফোকাস অন দা কনসেপ্ট জি বুজাইছো জাস্ট বুজিব ট্ৰাই কৰা বাকি এভৰিথিং তোমালোকক আমি এপটো দিয়ে দিম হ'ব কোনো অসুবিধাটো নাই হয়নে yes just এটা এনেকে বহি লোৱা ধুনিয়াকে টেবুলখনত মোবাইলটো থৈ লোৱা এনেকে হাতখন দিলা সাৰে কি কৈছে মই শুনি থাকিম বুজি থাকিম তাৰ বাহিৰে কৰিব লগা কাম একো নাই ওকে ৰাফ কপি এখন খালি লগত ৰাখিলে বেটাৰ হয় সো আৰু এটা ৰাস্তা দেখাও এইটো মোক কোনে কবা এই তিনিটা ৰাস্তাৰ ভিতৰত আটাইতকৈ ছুটি ৰাস্তাটো কোনটো জাস্ট 1 2 or 3 2 yes আটাইতকৈ ছুটি ৰাস্তাটো কোনটো হ'ব 2 দেখিয়ে গম পাইছো আৰু মই ইয়াত কম নেকি বাৰু যে ছুটি ৰাস্তাটো এই 2 নম্বৰ ৰাস্তাটো কেনেকুৱা ৰাস্তা এটো এটা পোন ৰাস্তা আৰু আমি তা কি বুলি কম এতিয়া ইট ইজ এ স্ট্ৰেইট রুল স্ট্রেট মানে পোন নহয় জানো গতিকে আমি দেখিছো যে এনেকুৱা ৰাস্তা পাইছো যেটো ৰাস্তা পোন আৰু সেই পোন ৰাস্তাটো আটাইতকৈ ছুটি ৰাস্তা এতিয়া আমি ইয়াৰ পৰা ইয়ালে যাওঁতে 1 নম্বৰ ৰাস্তাটোত গলে হেতুটো এটা দূৰত্ব হ'ব 2 নম্বৰ ৰাস্তাটোত গলে হেতু এটা দূৰত্ব হ'ব আৰু 3 নম্বৰ ৰাস্তাটোত গলে হেতু এটা দূৰত্ব হ'ব কিন্তু আমি যেতিয়া এটা জায়গাৰ পৰা আন এটা জায়গালৈ যাওঁতে এটা জায়গাৰ পৰা আন এটা জায়গালৈ যাওঁতে যেতিয়া আমি আটাইতকৈ ছুটি ৰাস্তাটোৱে দি যাম তেতিয়া যিমানটো দূৰত্ব হ'ব সেই দূৰত্বটোকে কোৱা হয় ডিসপ্লেসমেন্ট বা সেই ডিসটেন্সটোকে কোৱা হয় ডিসপ্লেসমেন্ট সো ডিসটেন্স মানে দূৰত্ব আৰু ডিসপ্লেসমেন্টটো আগতে তোমালোকে মেবি হৰণ বুলি পাইছিলা চাগে হয়নে সো আসলতে ডিসপ্লেসমেন্টটো এটা ডিসটেন্সে হয় এনেকে গলে এটো এটা ডিসটেন্স এনেকে গলে এটো এটা ডিসটেন্স এনেকে গলে এটো এটা ডিসটেন্স
কিন্তু এই সেকেন্ড পাথটোত গলে সেই ডিসটেন্সটো এটা স্পেশাল ডিসটেন্স কেনেকুৱা স্পেশাল ডিসটেন্স যে এইটো আটাইতকৈ ছুটি এটা ডিসটেন্স সো এটা জায়গাৰ পৰা আন এটা জায়গালৈ আমি যাওঁতে আটাইতকৈ ছুটি যেটো ডিসটেন্স the shortest means আটাইতকৈ ছুটি কি বুলি কম আমি shortest distance সেই shortest distance তোক আমি নাম দিম কি বুলি displacement বা হৰ আৰু এই ছুটি ৰাস্তাটো সদায় কেনেকুৱা হ'ব এটা পোন ৰাস্তা হ'ব কেতিয়াবা তোমালোকে কৈ পাইছানে যে আজিকালি বৰ এটো কমিছে গৰম বন্ধ বুলিবলৈ বেছি দিন নাই পৰীক্ষা পিছতো বন্ধ নাথাকে হঠাৎ কি কৰিবলগীয়া হয় আকৌ সেকেন্ড মানে ক্লাস বিলাক আৰম্ভ হৈ যায় নেক্সট সেশনত কিন্তু আগতে পৰীক্ষা শেষ হোৱাৰ পিছতে মুমাইকৰ ঘৰলৈ যোৱা খুব ট্ৰেন্ড এটা আহিছে আৰু বহুত ষ্টুডেন্টৰ এনেকুৱা মানে বহুত মানুহৰ ক্ষেত্ৰত এনেকুৱা হয় যে মুমাইকৰ ঘৰটো সেই পথাৰখন পাৰ হলে পায় কিন্তু এটা দীঘলীয়া ৰাস্তাও থাকে গাঁৱত আৰু তাহাঁতি কি কয় এই মামাৰ ঘৰলৈ যাওঁ পথাৰে পথাৰে পুনাই দিওঁ বা যিকোনো এটা ক্ষেত্ৰত আমি কওঁ যে পুনাই দিওঁ পথাৰে পথাৰে পুনাই দিওঁ কৈ পাইছা নাই কেতিয়াবা পুনাই দিওঁ কেলে কিয়নো সেই ৰাস্তাটো আটাইতকৈ ছুটি হ'ব তাৰ মানে তাৰ পৰা আমাৰ কনসেপ্ট এটা সায়েন্স পঢ়াৰ আগতে মাথাত বনিয়ে আছে কি যে যেটো ৰাস্তা পোন সেইটো ৰাস্তা সবতকৈ ছুটি হয় নহয় কৈ দিয়া yes or no বুজি পালো আমি কোন আমি পথাৰে পথাৰে পুনাই দিওঁ কোনে ইমান দীঘল পাকটো মাৰি আহে তাৰ মানে কি কোন ৰাস্তাটো আটাইতকৈ এটা ছুটি ৰাস্তা হয়নে yes so এয়া হৈছে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত মেইন ডিফাৰেন্স তাৰ পিছত যদি আমি কিবা কিবি লিখিবলৈ যাওঁ আমি ইয়াতে ক'ব পাৰো যে এইটো এটা স্কেলাৰ ৰাশি ইয়াৰ কোনো দিশৰ কথা নাথাকে আৰু এইটো কিন্তু হ'ব কেনেকুৱা এইটো এটা ভেক্টৰ ইয়াৰ দিশও থাকিব ওকে বাৰ আৰু এটা বস্তু আমি ইয়াত লিখিব পাৰো যে যেটো ডিসটেন্স সেই ডিসটেন্সটো চোৱা এইটো এটা ডিসটেন্স এইটো এটা ডিসটেন্স এইটো এটা ডিসটেন্স ডিসটেন্স তো সদায় ডিসপ্লেসমেন্টতকে কি হ'ব ডাঙৰ হ'ব হয়নে নহয় চোৱা এই ডিসটেন্সটো এই ডিসপ্লেসমেন্টতকে বেছি নহয় জানো এই ডিসটেন্সটো এই ডিসপ্লেসমেন্টতকে বেছি নহয় জানো আৰে স্যাৰ এই ডিসটেন্সটো টু ডিসপ্লেসমেন্টৰ সৈতে ইকুৱেল সেই কাৰণে আমি কি কৰিম গ্ৰেটাৰ দেন এন্ড ইকুৱেল তাৰ মানে ডিসটেন্সটো কেতিয়াবা এনেকুৱা হ'ব যে ডিসপ্লেসমেন্টৰ সমান হয় এই ডিসটেন্সটো ডিসপ্লেসমেন্টৰ সমান হয় আৰু যদি তাকে নহয় তেতিয়া হলে হি ডিসপ্লেসমেন্টতকে বেছি হ'ব হয়তো এটো নহয়তো এটো বাট ডিসপ্লেসমেন্টতকে ডিসটেন্স কেতিয়াও সৰু হ'ব নোৱাৰে সদায় হয়তো ডাঙৰ হ'ব নহয়তো কি হ'ব সমান হ'ব ডাঙৰ বেছি হৈছে নে বেছি হৈছে আৰু এটো সমান হৈছে বুজিলা এটো এটা ইম্পৰ্টেন্ট আমি রুল হিচাপে মনত ৰাখিম আৰু ওকে আচ্ছা নেক্সট পেজত যাব পাৰো যদি yes লিখি দিয়া if any doubt সুধিব পাৰা up to this point if any doubt সুধিব পাৰা আৰু অলপ ওকে কোনে সুধিছা ওকে কোনোবাই সুধিছিলে কোনে সুধিছা আকৌ এবাৰ সুধাচোন স্যার অলপ শর্টকে বুঝিয়ে দিব অলপ আচ্ছা ভেক্টৰ কথাটো অলপ ক'ব লাগে ঠিক আছে শৰ্টকে মানে চোৱা মই একদম ভেৰি শৰ্টলি মই আৰু এবাৰ ৰিভিজন কৰিটো কাৰোবাৰ যদি ডাউট আছে সাপোজ এইটো এটা পজিশন A আৰু এইটো এটা পজিশন B হয়নে বাৰু এতিয়া আমি যদি কওঁ যে বস্তুটোৱে A পৰা B লৈকে এনেকেও যাব পাৰে এনেকেও যাব পাৰে এনেকেও যাব পাৰে হয়নে বাৰু এতিয়া মই ভেক্টৰৰ কথাটো মই প্ৰথমতে কৈ দিও হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে আমি যেতিয়া এনেকে যাওঁতে তুমি চোৱাচোন এই ডিসটেন্সত কিবা নিৰ্দিষ্ট দিশ আছে নেকি এতিয়া আছে এফালে গলো হেফালে গলো এফালে গলো আকৌ এফালে গলো আকৌ এফালে গলো আকৌ চোৱা দিশটো প্ৰতিটো দিশৰ কিবা নিৰ্দিষ্ট মানে ধৰা বন্ধা ইয়াত আছে নেকি যেতিয়া আমি ডিসটেন্সৰ কথা কৈছো নাই কিন্তু আমি যেতিয়া ডিসপ্লেসমেন্টৰ কথা কৈছো ইয়াত এটা নিৰ্দিষ্ট ধৰা বন্ধা দিশ আছে চোৱা যে এই ফালৰ পৰা এই ফাললৈ দেখিছা এইটো এটা পূৰ্ণ ৰাস্তা এইটো এটা দিশ আছে সেই কাৰণে দিশ থকাৰ কাৰণে আমি বস্তুটো কি বুলি কওঁ ভেক্টৰ ৰাশি বুলি কওঁ আৰু কিছুমান মই এক্সাম্পল দেখাম উইথ ডায়াগ্ৰাম যেতিয়া চাবা তেতিয়া এই আসলতে ডিসপ্লেসমেন্টটো কেনেকে দিশ হয় সেইটো আৰু বেছি ভালকে বুজি পাবা এতিয়া ইয়াত বুজি পালা নহয় কোনে সুধিছিলা খঞ্জন বুজি পালা যে আমি যেতিয়া এনেকে যাম চোৱা দিশৰ কোনো তাত ধৰা বন্ধা কোনো কথা নাই এনেকে গলো এনেকে গৈ এনেকে গৈ কিন্তু এই ডিসপ্লেসমেন্টত চোৱা এটা নিৰ্দিষ্ট দিশ আছে দেখিছা গতিকে দিশ থকা বস্তুক আমি কি বুলি কওঁ ভেক্টৰ ৰাখি বুজি পালো খঞ্জন ইজ ইট ক্লিয়াৰ বঢ়িয়া চোৱা নেক্সট এবাৰ আহি গল ৰেক্টিলিনিয়াৰ মোশন এন্ড
আৰু ইয়াক আমি কি বুলি ক'ব পাৰো ওকে ইয়াতে মই লিখিলো আমি পাইছিলো আগতে সৰল ৰৈখিক গতি বুলি মনত পৰিছে নে ঋণিকি হে সৰল ৰৈখিক গতি সৰল ৰেখা মানে হৈছে এডাল পোন ৰাস্তা হয়নে সৰল ৰেখা মানে হৈছে পোন ৰাস্তা এক্সামত ডিফাৰেন্স লিখিবলৈ আহিব পাৰে আৰু ইয়াৰ পৰা এক্সামত তোমালোকৰ অংক বহুত কৰিবলৈ আহে আমি কৰাম তোমালোকৰ কিতাপখন চাবাচোন এনসিআৰটি তাত যিমান বিলাক এক্সাম্পল আছে তাৰ আমি প্ৰায় 90% এক্সাম্পলে কৰাম আৰু বাকি 10% ছাৰ কেলে নকৰে যিখিনি আমি ভাবিম যে এইখিনি মান নেসেসাৰি নহয় তো সেইখিনি আমি নকৰাম বাকি গোটেই এক্সাম্পলৰ প্ৰতিটো কোৱেশ্চন আমি কৰাই দিম ধুনীয়াকৈ ইয়াত বুজাই দিম সেইখিনি কিন্তু জেনাৰেলি বুজোৱা নহয় বাট সেইখিনি বুজি নগলে আমাৰ প্ৰপাৰ কনসেপ্টটো ক্লিয়াৰ নহয় এনসিআৰটি হয় এনসিআৰটিৰ গোটেই আমি কোৱেশ্চনখিনি ডিসকাস কৰিম এক্সাৰসাইজৰ গোটেইখিনি নহয় কিন্তু এটা চেপ্টাৰৰ এক্সাৰসাইজৰ কিমান উপ কোৱেশ্চন থাকে চাবা সেইখিনি যদি কৰি থাকো আমাৰ বছৰটোত খুব বেছি 3-4টা হে চেপ্টাৰ পঢ়িব পাৰিম সিলেবাস শেষ কৰিব লাগিব নহয় সো এক্সাম্পলৰ কোৱেশ্চনখিনি আমি ডিসকাস কৰি দিম দেই সো ৰেক্টিলিনিয়াৰ মোশন বা সৰলৰৈখিক গতি মানে হৈছে যেতিয়া বস্তু এটা পুনে পুনে গতি কৰিব সো আমি ইয়াক কি বুলি ক'ব পাৰো the motion along a straight line is called rectilinear motion তুমি এই গতিটো চোৱা এইটো এটা পোন ৰাস্তা আচ্ছা মই দুটা অপচন দিও নাম্বাৰ 1 নে নাম্বাৰ 2 তোমালোকৰ মতে কোনটো ৰেক্টিলিনিয়াৰ মোশন হ'ব লাগে according to you কোনটো ৰেক্টিলিনিয়াৰ মোশন হ'ব জাস্ট লিখি দিয়া প্ৰতিটো কথাতে মাইক্ৰোফোন নকলে হ'ব ওকে 2 ওকে ভেৰি গুড নাম্বাৰ 2 ই লৰাটো বুদ্ধিয়ক আছে ই ভাবিছে কোনবাই লিখি থাকে মানে মই আগতেকে কৈ দিও বঢ়িয়া কোনটো হ'ব নাম্বাৰ 2 নাম্বাৰ 2 টো কি হ'ব এটা ৰেক্টিলিনিয়াৰ মোশন হ'ব হয় না বাৰু এতিয়া নাম্বাৰ 1 টো আৰু নাম্বাৰ 2 টো আমি চাইলে বুজিয়ে পাই গল যে এই দুটা গতিৰ ক্ষেত্ৰত কি পাৰ্থক্য থাকিব পাৰে এইটো এটা পূৰ্ণ ৰাস্তা যেতিয়া হৈছে তাক আমি এডাল অক্ষৰ দ্বাৰা দেখাব পাৰিম অক্ষৰ তোমালোকে পঢ়িছা নহয় x অক্ষ আৰু y অক্ষ সো বস্তুটো যদি ইয়াৰ পৰা ইয়ালৈকে যাব আমাক অকল x অক্ষডাল হলে কামটো বনি যায় না নাযায় ইয়াতে গাড়ীখন আছিল ইয়া গৈ পালে সো আমাক ইয়াত অকল এডাল অক্ষয় লাগিব দেই এই লেসনটো পঢ়িবলৈ আমাক y অক্ষৰ দৰকাৰ নাই আমাক অকল এডাল অক্ষয় লাগিব হয়নে বাৰু yes সো আইতে the motion along a straight line এটা পূৰ্ণ ৰাস্তাত গতি কৰিলে তাক আমি কি বুলি ক'ব পাৰো rectilinear motion this type of motion is considered as one dimensional motion মই এই মাত্ৰ যেটো কথা কলো হেতু ইয়াতে আছে সো one dimensional কোনে কোনে 3D চাইছা yes or no লিখাছোন 3D কোনবা চাইছা নি গুৱাহাটী সায়েন্স মিউজিয়ামতো চাব পাৰা বা কোনোবাই সিনেমাও চাব পাৰা 3D মুভি বিলাকটো আহিয়ে থাকে ন আজিকালি হলত চাইছা ন চাইছা yes সো তাত কেনেকুৱা এটা ফিল হয় জুনে জুনে সোৱা নাই অতি হুনকালে চাবা ক সমীৰণ ছাৰে চাবলৈ কৈছে সায়েন্স মিউজিয়ামত গৈ হলো চাবা তাতে এটা 3D শো হয় সো এজ এ সায়েন্স ষ্টুডেন্ট 3D টো সদায় কিতাপত পঢ়ি থকা বস্তু নহয় এটো একবাৰ এটলিষ্ট ফিল টো তোমালোকে কৰিব লাগে এতিয়ালৈ মানে ইন্টাৰেস্টিং লাগিব তেতিয়া সো এনেকুৱা লাগে সাপোজ মই বল এটা লৈ দলিয়াই দিছো এতিয়াতো তোমাৰ মই হাতখন লৈ গৈছো তুমিতো এনেকুৱা এটা ফিল কৰা নাই ন ও সাৰে হাতখন এফালে দি দিছে মই আতৰি দিও এটো ফিল তুমি কৰা নাই বাট তুমি যেতিয়া 3D মুভি এখন চাই থাকিবা মই যদি হাতখন এনেকে লৈ যাও তোমাৰ এনেকুৱা লাগিব হসাকে যেন হাতখন ওলাই গুছি আহিছে তোমাৰ চকুৰ ওচৰতে তুমি আতৰি দিবা তাৰমান সো এই ফিলটো হয় এই ফিলটো কিহৰ কাৰণে হয় আমাৰ অক্ষ তিনিডাল থাকে আমাৰ অক্ষ কেডাল থাকে তিনিডাল থাকে কি এডাল x অক্ষ এডাল y অক্ষ আনডাল কি z অক্ষ এতিয়া মই যদি তোমালোকক দেখাও চাবা দেই এক সাপোজ এডাল হৈছে x অক্ষ এডাল হৈছে x অক্ষ দেই এডাল হৈছে y অক্ষ ওপৰলৈ গলে y এফালে গলে x হয়নে আৰু এডাল অক্ষ আছে z অক্ষ হেডাল তোমাৰ গাৰ ফালে আছে সো বস্তু এটা যেতিয়া গতি কৰে এতিয়া মই যিমানবোৰ বস্তু ইয়াতে আঁকি দেখাইছো কেডাল অক্ষত আছে কোনে কবা কোৱাচোন এই বোৰ্ডখনত যিমানবোৰ বস্তু মই আঁকি আছো কেডাল অক্ষত আছে yes very good কিমান অক্ষত আছে দুডাল এখন সমতল সদায় 2D হয় মানে ইয়াত মই ওপৰলে লিখিছো আখৰ তললে লিখিছো হুফালে লিখিছো বাওফালে লিখিছো কিন্তু তোমাৰ গাৰ ফালে কিবা আখৰ ওলাই আহিছে নেকি অহাটো নাই সো এনেকুৱাডাল অক্ষ থাকে যেডালক z অক্ষ বুলি কও আৰু 3D মুভি বিলাক যেতিয়া চোৱা এই z অক্ষডালো তোমালোকে দেখি পোৱা তাৰ মানে এইফালেও বস্তুটোৱে কিমান গতি কৰিছে হেতু তুমি দেখি পোৱা সেইকাৰণে তোমাৰ গালে গুছি অহাৰ নিচিনা লাগে বুজি পাইছা সেইকাৰণে তোমাৰ গালে গুছি অহাৰ নিচিনা লাগে ওকে সো আমি যেতিয়া কম বস্তু এটাৰ অকল x অক্ষটো যেতিয়া আমি কনসিডাৰ কৰিলো হেতু হ'ব ওৱান ডাইমেনশন হেতু হ'ব ওৱান ডাইমেনশন হয়নে যেতিয়া আমি দুডাল অক্ষ কনসিডাৰ কৰিলাম সাপোজ x and y তাক আমি কম টু ডাইমেনশন
আৰু সেই 3D মুভি বিলাকত তিনিডাল অক্ষতে তোমালোকে তাৰ মানে কি দেখি পোৱা বস্তুটোৱে গতি কৰা দেখি পোৱা সো সেই কাৰণে আমি তিনিডাল কনসিডাৰ কৰিলে আমি তাক কি বুলি কম 3 ডাইমেনশনাল এইটো বস্তুটো সবৰে সাকে ক্লিয়াৰ 1 ডাইমেনশনাল এডাল অক্ষত থাকিলে 2 ডাইমেনশনাল দুডাল অক্ষত 3 ডাইমেনশনাল তিনিডাল অক্ষত বোৰ্ডত যে লিখি আছো হেয়া হৈছে 2 ডাইমেনশনাল আৰে মই যদি আঁচ এডাল পাৰি দিও হেয়া কি ডাইমেনশনাল হ'ব পটককে লিখি দিয়া 1 2 3 মই যদি অকল আঁচ এডাল পাৰি দিছো কি হ'ব কোৱা 1 2 3 কি হ'ব 1 ডাইমেনশনাল নে yes কি হ'ব 1 ডাইমেনশনাল বিকজ এই আঁচডাল মই জাস্ট x অক্ষতে আঁকি দিব পাৰো মানে এডাল অক্ষতে নেসেসাৰি নহয় যে হেডাল x এ হ'ব তুমি অকল y ফালে হ'ব পাৰে অকল z ৰ ফালে হ'ব পাৰে আৰু অকল x ৰ ফালেও হ'ব পাৰে অকল এডাল অক্ষত হ'ব লাগিব তেতিয়া আমি তাক কম 1 ডাইমেনশনাল যিকোনো দুডাল অকল x y বুলি নহয় যিকোনো দুডাল তেতিয়া আমি কম 2 ডাইমেনশনাল বুজিলা আৰু তিনিডাল বুলি ক'লেতো যিকোনো তিনিডাল বুলি ক'বলৈ নাই আছেহে তিনিডাল অক্ষ এতিয়া চোৱা এই মোশনটোক আমি 1 ডাইমেনশনাল মোশন বুলি কিয় কওঁ এতিয়া সাকে মুক আকো সুধিব নালাগে কিয়নো গম পালা আমি পঢ়িছো ৰেক্টিলিনিয়াৰ মোশন সৰল ৰৈখিক আৰু সৰল ৰৈখিক তাৰ মানে ৰেখা এটা লাইন আৰু এটা লাইন মানে এডালে অক্ষ সো আমি কেনেকুৱা মোশন বুলি কম 1 ডাইমেনশনাল okay and can be expressed with the help of x axis only অকল x axis ডালৰ দ্বাৰাই আমি কি দেখাব পাৰিম এই গতিটো দেখাব পাৰিম হল এইটোৱে বস্তু 4 ডাল অক্ষ কত থাকিব 4 ডাল অক্ষ আমি x y z দেখাও যে তাৰে x ৰ এটো প্লাস x এফালে এটো মাইনাস এফালে এটো তোমালোকৰ বাট 7 ডাইমেনশনাল 6 ডাইমেনশনাল এবিলাক বস্তু আমি কমপ্লিকেটেড হয় এখিনিত এতিয়া আমি নাযাও কেমিস্ট্ৰি যেতিয়া তোমালোকক সাৰে পঢ়াব তেতিয়া দেখিবা কিছুমান এটমৰ ক্ষেত্ৰত বা আমি সেকেন্ড ইয়াৰটো গৈ পামগে তাত আমি ডাইমেনশনালত গলে তোমালোকে দেখিবা মোৰ দেন 3 তাতে পাবা বাট আজিৰ ক্লাসটো যদি মই তাত গুছি যাও নহয় এটো একদম গৰম হৈ গুছি যাব তোমালোকৰ হ্যাং মাৰি দিব হা এবিলাক কি কথা কৈ আছে সো এটো ফিল কৰাবলৈ প্ৰথমতে আমি 3 ডাইমেনশনালটো আজি শিকি যাও লাহে লাহে আমি শিকিমগে দে আৰু কেমিস্ট্ৰি ক্লাছতো তোমালোকে এটম বিলাকৰ শেপ সাইজ বিলাক শিকিবলৈ যাওতে তাত আৰু তেনেকুৱা ধৰণৰ বিলাক শিকি পাবা হ'ব এতিয়া আমি জাস্ট এটো জানিম +x - x এফালে যদি প্লাস হয় এফালে মাইনাস হয় আৰু এফালে যদি প্লাস z সেই বোৰ্ডখনৰ ভিতৰলে মাইনাস আছে সো মই এতিয়া বোৰ্ডখনৰ পৰা উলিয়াইটো এডাল এক্সিস আঁকিব নোৱাৰো ন সো তাক মই এনেকে ধৰণে দেখাইছো বুজি পাবা যেন এডাল তোমাৰ গাৰ ফালে উলাই আহিছে আৰু ভিতৰলে সোমাই যোৱাডাল কি বুলি কনসিডাৰ কৰিম -z বুলি কনসিডাৰ কৰিম বস ইমানখিনিয়ে বস্তু ওকে নেক্সট ওয়ান এবাৰ আহি গল ফ্ৰেম অফ ৰেফাৰেন্স ফ্ৰেম অফ ৰেফাৰেন্স তো আমি সাকে বৰ আগতে পোৱা নাই তথাপিতো এইটো বুজাবলে আমাক আকৌ এই অক্ষ কেডালে লাগিব মই কলো এডাল x অক্ষ এডাল y অক্ষ এডাল z অক্ষ আমি x y z তে সীমাবদ্ধ ৰাখিম আৰু এইটোক মই কলো কি বুলি কওঁ এটো আমি অৰিজিন আগতে আমি কওঁ ইয়াক মূল বিন্দু এতিয়া আমি কি বুলি কম o ফৰ অৰিজিন দে অৰিজিন এটা চোৱা ফ্ৰেম অফ ৰেফাৰেন্স মানে কি বুলি আমাক কৈছে চোৱাচোন the system of xyz coordinate system to describe a motion is called frame of reference তোমালোকে স্থানাঙ্ক জ্যামিতি পঢ়িছা স্থানাঙ্ক জ্যামিতি তোমালোকে কি কোৱা এটো মোক ভয়েস কৰি কবা মই এটা কোৱেশ্চন হতো পটককে কবা এটো নোৱাৰাৰ কোনো কথাই নাই স্টিল এই পইণ্টৰ কোঅৰ্ডিনেট বা স্থানাঙ্কটো পটককে কৈ দিয়া কিমান হ'ব 3.2 3,2 পইণ্ট নকবা কিয় পইণ্ট কৈছা 3,2 হ'ব 3,2 3,2 সো এইটো এটা বস্তুৰ স্থানাঙ্ক ইয়েস গুড কোনবাই লিখিছে সো 3,2 টো হৈছে ইয়াৰ স্থানাঙ্ক তেতিয়াহলে মই যদি ইয়াত এটা স্থানাঙ্ক দিও এই স্থানাঙ্কটোত সাপোজ 3,2 টো লিখিলা আৰু এটা আহিবনে নাহে সোৱাচোন ইয়াত সাপোজ মই যিকোনো এটা বস্তু a পইণ্ট যেন পাই a বিন্দু এই বিন্দুৰ স্থানাঙ্ক x, y, z নহবনে কিয়নো ইয়াত z অক্ষডালো আছে তাৰ মানে মই এটা বস্তু ইয়াতে থৈ দিলো সাপোজ এই বিন্দুটোৰ পৰা এই ডখতে মই এটা বস্তু থৈ দিম হল এই বস্তুটো সাপোজ ইয়াত আছে মই এটা মোৰ আঙুলিটোলে মন কৰা মই ইয়াতে এটা পইণ্ট সাপোজ এটা এটা পইণ্ট ওকে এটা এটা পইণ্ট এই পইণ্টটো ক'ত আছে তুমি কবা তাৰমানে তোমালোকে চোৱা মোৰ পৰা অলপমান আগত আছে মোৰ চকুকিটাৰ লেভেলত যদি চোৱা মোৰ চকুকিটাৰ পৰা আগলে আছে পইণ্টটো হিয়া x কিমান দূৰত্ব গলা হেতু x মোৰ চকুৰ লেভেলটোৰ পৰা অলপ ওপৰলে আছে হেতু কি y আৰু তাক যদি মই অলপ এফালে দিদু তাৰ মানে মোৰ এফালৰ পৰা অলপ হেফালে আছে বুজি পাইছা ন এটো কি পজিশনৰ কথা কলো z কিমান এফালে আছে কিমান ওপৰলে আছে আৰু কিমান আগলে আছে
বুজি পাইছা কিমান মোৰ সন্মুখত আছে কিমান মোৰ ওপৰত আছে চকু লেভেলটোৰ পৰা আই লেভেলটোৰ পৰা আৰু কিমান কোনফালে আছে এই ওলাই আছে এইফালে আছে সো আমাক তিনিটা স্থানাংক দৰকাৰ হ'ল বস্তুটো ক'ত আছে স্থান কোৱাটো হৈছে স্থানাংক ক'ত আছে ইয়াত আছে কিমান ক'ত আছে মোৰ পৰা কিমান আগত আছে কিমান ওপৰত আছে কিমান এইফালে আছে সো তিনিটা বস্তু ক'বলৈ যাওঁতে আমাক তিনিটা স্থানাংক লাগিব x y z বুজিলা so the system of xyz coordinate system to describe a motion is called frame of reference বস্তু এটা suppose গতি কৰি আছে এটা মাখি মোৰ মুখৰ আগত এনেকে উৰি আছে মাখিটো এফালেও গৈছে মাখিটো হেফালেও গৈছে মাখিটো এফালেও গৈছে মাখিটো এফালেও গৈছে সো মাখিটোৱে কি কৰি আছে গতি কৰি আছে নন ষ্টপ মাখিটোৱে মোশন কৰি আছে সো গতি কৰি থাকোতে মাখিটোৰ স্থানাংকটো বুজাবলে তোমাক তিনিডাল অক্ষ দৰকাৰ হ'বনে কেতিয়াবা মাখিটো এফালে গৈ হেফালে গৈছে এফালে গৈছে এফালে গৈছে হয়নে এটা ৰুম হেয়া হৈছে এটা স্পেস সাপোজ তুমি কোৱা নাই যে মোৰ ৰুমটোত স্পেস বহুত কম হৈছে বস্তু থবলৈ বা এই স্পেসটো বৰ ডাঙৰ স্পেস মিন্স 3 ডাইমেনশনাল আৰু যেতিয়া আমি কওঁ এটা এৰিয়া হেতু 2 ডাইমেনশনাল এই বোৰ্ডখনৰ এটা কালি আছে এইটো স্পেস নহয় এই বোৰ্ডখনৰ এইটো কালি এইটো হৈছে 2 ডাইমেনশনাল হয়নে আৰু স্পেস বুলি কোৱাৰ লগে লগে আমি 3 ডাইমেনশনালি বস্তু ইমাজিন কৰিম এই ৰুমটোৰ মাজৰ যিখিনি জায়গা এটা সেই জায়গাখিনিতে মাখিটো ঘূৰি ফুৰিছে গতিকে মাখিটো ক'ত আছে এতিয়া ক'ত আছে হেতিয়া ক'ত আছে অলপ সময়ৰ পিছত ক'ত আছে কবলে আমাক কি লাগিব আমাক এই x y z স্থানাংক লাগিব আৰু এই x y z স্থানাংক দিবলৈ যেটো সিস্টেম স্থানাংক জ্যামিতিৰ যেটো সিস্টেম মানে x y z কোঅৰ্ডিনেট সিস্টেম বুজি পাইছা এই অক্ষ কেডালৰ হৈতে এটো এটা সিস্টেম বুলি তুমি ধৰি লোৱা এই সিস্টেমটোকে নাম দিয়া হয় কি বুলি ফ্ৰেম অফ ৰেফাৰেন্স বুজি পালো নে yes or no পাবা ৰাজশইকীয়া ইভেন তুমি টিচপিণ্টত গৈ যদি ৰেকৰ্ডিং সেকশনত যোৱা তুমিতো আছাই ন গ্ৰুপত টিচপিণ্টত গৈ যদি ৰেকৰ্ডিংত যোৱা তাতে পাই যাবা কিন্তু ইউটিউবত তোমালোকে তিনিটা ক্লাস ইউটিউবতো পাবা যোৱা ক্লাসটো দিয়া হৈছে এটো দিম ইয়াৰ পিছৰটো দিম সেইকেইটা ইউটিউবত থাকিয়ে যাব তাৰ পিছত ক্লাস কন্টিনিউ কৰি থাকিলে ইয়াৰ ৰেকৰ্ডিং সেকশনত গলে প্ৰতিটো ক্লাসৰ ৰেকৰ্ডিং পাবা দেই এতিয়া আমিতো বুজি পালো যে frame of reference কি হয় এটা সিস্টেম হয় কিহৰ সিস্টেম x y z স্থানাংক জ্যামিতিৰ এটা সিস্টেম x y z কোঅৰ্ডিনেট সিস্টেম আৰু এইটো সিস্টেম আমাক কিহৰ কাৰণে লাগে বস্তুটো এটা পজিশন দিবলৈ যে বস্তুটো গতি কৰি থাকোতে এতিয়া কিমান আগত কিমান ওপৰত কিমান এফালে বা হেফালে আছে পজিশনটো দিবলৈ আমাক লগা এটা সিস্টেম কিন্তু আমি যদি আমাৰ নরমাল ভাষাত বুজিবলৈ যাওঁ সাপোজ মই এই ৰুমটোত থিয় হৈ আছো তাৰ মানে মোৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেন্স হৈছে এই ৰুমটো বুজি পাইছা মোৰ সাৰাউন্ডিংটো মই এটা ফ্ৰেম এটা চৰাই যদি তুমি এটা হজাত ভৰাই থৈ দিছা বুজি পাইছা চৰাইটোৰ বাবে ফ্ৰেম অফ ৰেফাৰেন্স কি হ'ব সেই হজাটো তুমি যেতিয়া স্কুল এখনত থাকা স্কুল এখনত তুমি ক'ত আছা বলে ক্লাস 9ত সোমাই আছিলা নে ক্লাস 10ত আছিলা নে ক্লাস 6ত আছিলা সো সেইটো সেই স্কুলখনৰ বাউন্ডাৰীটোৰ ভিতৰত এটা পজিশন হয় নে নহয় সো সেই স্কুলখনৰ সাপেক্ষে তোমাৰ এইটো এটা পজিশন তুমি এখন যদি বজাৰত বহি আছা সাপোজ তুমি বজাৰ কৰিবলৈ গলা আৰু তোমাক ডেটাই কৈ পঠালে যে তই ভাল নেমু টেঙা পাই সেই দোকানীটোৰ পৰা নিবি এনেকে কৈ যে হেৰখত বহি থাকে সো ডেটাই কি এক্সপ্লেইন কৰিলে এই দোকানীটোৰ পজিশনটো এক্সপ্লেইন কৰিলে ক'ত সেই বজাৰখনত গতিকে সেই বজাৰখনৰ ৰেসপেক্টত সেই দোকানীটোৰ পজিশন হয় নে নহয় সেইকাৰণে আমি কম যে সেই দোকানীজনৰ বাবে সেই বজাৰখন কি ফ্ৰেম অফ ৰেফাৰেন্স বুজি পাইছা সেই তাত ফ্ৰেম অফ ৰেফাৰেন্সটো সাপেক্ষে আমি বস্তু এটাৰ কি দিও পজিশনটো দিও তাৰ ওকে এটো বস্তু ক্লিয়াৰ হৈছে clear not super clear কি লিখিবা কোৱা rating is necessary clearness super clear good and then reference point reference point এটলে আহি আছো কোৱা sir reference to assamese কি হ'ব ট্ৰান্সলেট কৰিলে reference মানে তোমালোকক কেনেকে কম এতিয়া কোনবা অসমীয়া ডাইৰেক্টলি শব্দটো ক'ব পাৰিবা নি এই ধৰি লোৱা মই তোমাক বুজাই দিছো তোমাক যেনিবা কোনোবাই সুধিলে যে তোমাৰ নামটো কি কি তোমাৰ নামটো কোনে সুধিছিলে মাত্ৰ পাছত তোমাৰ নামটো কে কোৱা নামটো কি আছিল কোনে সুধি আছিল এতিয়া মনালিসা সো নামটো কি মই সুধিলো আৰু মনালিসাই ক'লে মোৰ নাম মনালিসা তাৰছত মই সুধিলো তুমি কাৰ ছোৱালী তাৰমানে মই মনালিসাক চিনি নাপাও সাপোজ মই মনালিসাৰ দেউতাকক চিনি পাব পাৰো তেতিয়া মনালিসাই নিজৰ দেউতাকৰ নাম ক'লে যে স্যাৰ মই আমুকৰ ছোৱালী সো মনালিসাই কি দিলে মনালিসাই এটা ৰেফাৰেন্স দিলে তাৰমানে বুজি পাইছা যে মই আমুকৰ জীয়েক তেতিয়া মই চিনি পাই গলো আচ্ছা তুমি ৰা মানে আমুকৰ ছোৱালী
সো সেইটো এটা ৰেফাৰেন্স বুজি পাইছা নে সো বা মানুহে কেতিয়াবা কয় যে মোৰ কথা কবি হয়নে তো আমুকটো কৰিবলৈ কবি আৰু কবি যে আমুকে কৈছে মোৰ ৰেফাৰেন্স দিবি তাৰ মানে সেইটোৱে ৰেফাৰেন্স বুজি পাইছা নে বস্তুটো বুজি পোৱাটো বেছি ইম্পৰ্টেন্ট ইংলিছৰ পৰা অসমীয়ালৈ ডাইৰেক্ট শব্দটো আমাৰ জানিব কোনো বিশেষ দৰকাৰ নাই আমি জাস্ট বস্তুটো বুজি পাব লাগে বুজি পালো নে কোৱা মনালিসা আৰু বাকি যাৰ ডাউট আছে ৰেফাৰেন্স মিন সাপেক্ষে আমি ক'বলৈ গ'লে ওকে yes yes next I go reference point the point of intersection of xyz coordinate system is called reference point x y আৰু z এই অক্ষ কেইডালে যিটো বিন্দুত কাটিব আগতে যে মূল বিন্দু বুলি কৈছিলা তাক এতিয়া আমি বেলেগ এটা নাম দিম যেহেতু ৰেফাৰেন্স ফ্ৰেম বুলি আমি ইয়াক ধৰি লৈছো সো আমি কম ৰেফাৰেন্স পইণ্ট আমি ইয়াক কি নাম দিম ৰেফাৰেন্স পইণ্ট সাপোজ বস্তুটো ইয়াত আছে এই পজিশনত সো বস্তুটোৰ দূৰত্ব সদায় আমি কোৰ পৰা জুখিম আমি ৰেফাৰেন্স পইণ্টৰ পৰা জুখিম এটোটো এনেও জানা যে আগতে যেটা স্থানাঙ্ক জ্যামিতি পঢ়িছিলো এতিয়া তোমালোকে মোক টপককে আনসাৰটো দি দিছিলা নহয় 3,2 বুলি সো 3,2 বুলি দিউতে তুমি কোৰ পৰা জুখিছিলা তুমি ইয়াৰ পৰা জুখিছিলা 1 2 3 1 2 কোৰ পৰা জুখিছা মূল বিন্দুৰ পৰা সো ৰেফাৰেন্স ফ্ৰেমটোত যেটো বিন্দুৰ পৰা আমি দূৰত্বটো জুখিম সেই বিন্দুটোকে আমি কি বুলি কম ৰেফাৰেন্স পইণ্ট বা নরমালি এক্স ওয়াই জে যত কটাকটি কৰিব তাক আমি কম কি বুলি ৰেফাৰেন্স পইণ্ট সিম্পল নেক্সট ইউনিফর্ম মোশন নাম্বার 1 নাম্বার 2 তোমালোকৰ মতে কোনটো সুষম গতি পুটুককে কৈ দিয়া মোক কোনটো সুষম গতি হ'ব নাম্বার 1 or number 2 হা কোনটো তলৰটো yes নাম্বার 2 yes এইটো হ'ব সুষম গতি সো তুমি যদি এই চিত্ৰটো চাই মোক আনসাৰটো দিব পাৰিছা তাৰ মানে তুমি হসাকে সায়েন্সটো বুজি পাই পঢ়ি আছা তুমি মুখস্থ কৰি অহা নাই কোনোবাই যদি পঢ়িছে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তাকে সুষম গতি বোলে আকৌ এবাৰ পঢ়িলে সমান সমান দূৰত্ব অতিক্ৰম যদি কৰে সমান সমান সময়ত তাকে সুষম গতি বোলে কি এটো আনসাৰ পটককে দিব নোৱাৰিলে হেতে হয় নে নহয় তোমালোকে এগ্ৰি কৰা নে এটো কথা আমি বুজি পাব লাগিব আমি ছবিটো চাই বুজি পাইছো what is science কৈছিলো physical world physics is what physics is the law of nature প্ৰকৃতিৰ নিয়ম বিলাক যি বুজায় কি হৈছে physics তুমি physics নাজানিলেও আসলে তুমি physics জানা যেনেকৈ তোমালোকক মই কলো ডিসপ্লেসমেন্ট তোমালোকে ডিসপ্লেসমেন্টটো পঢ়িবলৈ যাওতে গম পালা যে এটো পূৰ্ণ ৰাস্তা ছুটি ৰাস্তা তাতকে আগতে তুমি জনা নাছিলা নেকি যে ছুটি ৰাস্তাটো আটাইতকে ছুটি ৰাস্তাটো এটা পূৰ্ণ ৰাস্তা হয় কিন্তু তুমি আগতেও জানিছিলা তাৰ মানে প্ৰকৃতিৰ লগত ৰিলেটেড সায়েন্সটো আমি জানোৱে তাৰ খালি একচুয়াল কাৰণবিলাক আমি দেখুৱাই অংক যেতিয়া কৰিম সেইটো এটা মানে একদম প্ৰপাৰ সায়েন্সৰ নিচিনা লাগে বাকি ইনে চাবলৈ গলে আমি চকুৰ আগত দেখি থকা বস্তুবোৰে ইয়াত পঢ়ি থাকো মাইক্ৰোফোনটো অন আছে কাৰবাৰ তপননাথ চাবা দেই ওকে এটা চোৱা আমি সুষম গতিটোকে কি বুলি কম ইউনিফর্ম মানে সুষম মোশন মানে গতি সো আমি কম ইউনিফর্ম মোশন তাৰ মানে সুষম গতি সো আমি আগতে পঢ়িছিলো ইফ এন অবজেক্ট আমি যিকোনো এটা বস্তু পদাৰ্থক আমি এটা কি বুলি কম অবজেক্ট মাইক্ৰোমাটটো শুনি আছা নেকি আজি ডিপ্লিনা ডেকা আহিব মই থাকো শুৱালকুছি তো শুৱালকুছিত আজি ডিপ্লিনা ডেকা আহিব এনাউন্সমেন্ট দি আছে অলপ দেৰি শুনা আৰু শুনি আছা নে নাই কোৱাচোন গৈ আছে স্যার শুনি পাই আছো শুনি আছে অলপ ৰৈ দিছো এখানে দেই ওকে ঠিক আছে কিবা কৈ খালি মাইকটো অফ কৰি দিবা এটা চোৱা ইউনিফর্ম মানে সুষম মোশন মানে গতি ইউনিফর্ম মোশন তাৰ মানে সুষম গতি আমি পঢ়িছিলো ইফ এন অবজেক্ট মানে যিকোনো এটা বস্তু ও যাবনে চাওচোন পিছত ডিসাইড কৰি অকলে থকা মানুহ ভাত পানী বনাই খাব লাগে ইয়াৰ পিছত এতিয়া মই ভাত ভাতেই বনাম নে মই ডিপ্লিনাৰ প্ৰগ্ৰাম চাবলৈ যাম বুজি পাইছা যে এইটো টাইমত ডিসাইড কৰি if an object moving along a straight line কি কৈছা হে ইট শুৱালকুছি নহয় দেই এটো কোৱা শুৱালকুছি অসমৰ ইমান বিখ্যাত জায়গা জানিব লাগে বস্ত্ৰ শিল্পৰ বাবে ৰেশম শিল্পৰ বাবে ইমান চহকী শুৱালকুছি কয় নেকি এটো শুৱালকুছি হোম ডিস্ট্ৰিক্ট শিৱসাগৰ বাট চাকৰিৰ কাৰণে ইয়াত থাকিব লাগে বাৰু আহি যাম পইণ্টত সো স্ট্রেট লাইনত যেতিয়া বস্তু এটা গতি কৰি থাকে কভাৰিং ইকুৱেল ডিসটেন্স ইন ইকুৱেল টাইম
টাইম সমান সমান সময়ত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনেকুৱা এটা গতিকে আমি কি বুলি কওঁ ইউনিফৰ্ম মোচন সাপোজ মই কলো যে প্ৰতি 2 মিনিট সময়ৰ মুৰে মুৰে মই এই গাড়ীখন অবজাৰ্ভ কৰিম মানে মই গাড়ীখন চাই থাকিম হয়নে প্ৰতি 2 মিনিটৰ মুৰে মুৰে মই এই গাড়ীখন চাই থাকিম এতিয়া মই প্ৰথম 2 মিনিট যোৱাৰ পিছত দেখিলো যে গাড়ীখন ইয়াত আছে কিমান দূৰ গলে ইমান এটা কিবা এটা ডিসটেন্স গৈছে সাপোজ 2 মিনিটত কিমান দূৰ যাব সাপোজ 500 মিটাৰ বা 300 মিটাৰ কিবা এটা দিও আৰু তাৰ পিছৰ 2 মিনিটত একেই কিন্তু দেই 2 মিনিট টাইমতে তাৰ নেক্সট 2 মিনিটত মানে তাৰ পিছৰ 2 মিনিটত আৰু তাৰ পিছৰ 2 মিনিটত গাড়ীখন ইয়াত আছে হলে এতিয়া প্ৰথম 2 মিনিটত দেখিলো যে গাড়ীখন 300 মিটাৰ দূৰ পালে তাৰ পিছৰ 2 মিনিটত দেখিলো যে গাড়ীখন এবাৰ 200 মিটাৰ আৰু বেছি আগলৈ গুচি গল নেক্সট 2 মিনিটত গাড়ীখন আকৌ এবাৰ 300 মিটাৰ গুচি গল এটো কেতিয়া হয় যেটা ৰাস্তাত ট্ৰাফিক লাগে ট্ৰাফিকটো যেতিয়া খোলা হৈ যায় তুমি স্পিডত গুচি যোৱা আকৌ ট্ৰাফিক লাগে ৰৈ দিয়া হয় না নহয় স্লো যোৱা সো ইয়াৰ পৰা ইয়ালে নেক্সট 2 মিনিটত তুমি আকৌ কিমান দূৰ গলা 200 মিটাৰ গলা ওকে সো দেখিয়ে গম পাইছা সমান সমান সময়ৰ ব্যৱধানত 2 মিনিটৰ মুৰে মুৰে তুমি কিন্তু সমান সমান দূৰত্ব যোৱা নাই তুমি গৈছা কৰবাত 300 কৰবাত 200 কৰবাত 300 হয়তো কৰবাত 100 সো এইটুক আমি কি বুলি কম এইটুক আমি ইউনিফৰ্ম মোচন বুলি নকওঁ কোনোবাই মোক লিখি দিব পাৰিবা বা ক'ব পাৰিবা নেকি এইটুক তেতিয়া হলে মই কি মোচন বুলি কম নকওঁ বাৰু ইউনিফৰ্ম মোচন বুলি কি মোচন বুলি কম তেতিয়া এটো যদি ইউনিফৰ্ম মোচন এটো কি মোচন বিষম গতি yes আৰু ইংলিশত কি বুলি কবা কোৱাচোন ইংলিশত কি বুলি কবা ইংলিশত ভাবা এটা যদি ইউনিফৰ্ম হয় এটো কি হ'ব ভাবাচোন ভাবা নন ইউনিফৰ্ম নন হয় না নহয় Yes, sir. এটা যদি ইউনিফৰ্ম ইটো নন ইউনিফৰ্ম নহব জানো yes নন থ্যাংক ইউ সো আমি ইয়াক কি গতি বুলি কব পাৰো নন ইউনিফৰ্ম মোচন বুলি আমি কব পাৰো মানে আমি ইয়াক কি বুলি কব পাৰো নন ইউনিফৰ্ম মোচন বুলি কব পাৰো আৰু এইটো হৈছে ইউনিফৰ্ম বা সুষম গতি কিয়নো ইয়াত দেখিছা সমান সমান দূৰত্ব ইয়াৰ ক্ষেত্ৰত কেছটো কেনেকুৱা হ'ব বুজিটো পালাই চাগে তথাপিতো মই দেখাই দিও সাপোজ 2 মিনিটৰ মূৰত ইয়াত আছে আৰু 2 মিনিটৰ মূৰত ইয়াত আছে আৰু 2 মিনিট আৰু 2 মিনিট কি যদি 200 মিটাৰ গৈছে তাৰ পিছৰ 2 মিনিটতো 200 তাৰ পিছতো 200 আৰু তাৰ পিছতো 200 মিটাৰে গৈছে হল সো এইটো হৈছে এটা ইউনিফৰ্ম মোচন ইয়াতটো কোনো সাকে ডাউট নাই আমি আগলৈ যাব পাৰো যদি ইয়েস লিখি দিব পাৰো ক্লাসটো প্ৰায় সামৰিব হৈছে যেটো 8 বজাৰ পৰা আমাৰ আকৌ ম্যাথমেটিক্সৰ ক্লাসও আছে সো ওকে স্টুডেন্ট বহুত সংখ্যক জয়েন হৈ আছে এপটোত 89 জন লাস্ট আছিল যেটা মই লাইভত আহিছিলো কিন্তু এতিয়া ইয়াত লাইভত বেছি কেজন আহি থকা নাই মেবি তোমালোকে নাজানিব পাৰা সো দুটা বস্তুৱে চাবা সময়টো চাবা এপত গৈ সময় চাব নালাগে ৰুটিনখন দি দিছো নহয় সেই ৰুটিনখনৰ মতে তোমালোকে টাইমটো চাবা সেই টাইমটোত গৈ প্ৰপাৰ ক্লাছৰুমটোত আহিব লাগিব ফিজিক্সৰ সময়ত ফিজিক্স 11 20 24 বুলি দেখিবা তেনেকে কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি সেই টাইমটোত গৈ তাত গৈ গো লাইভত ক্লিক কৰিবা তোমালোকে যদি এপটোত চোৱা ওপৰত ওলাই থাকিব টুডে শিডিউল সেই টুডে শিডিউলত কেতিয়াবা ওলাই নাথাকিব পাৰে তোমালোকে হেবিলাকত মাথা নামাৰিবা তোমালোকে ডাইৰেক্ট ক্লাছৰুমটো তলত যে ওলাই থাকে তাত গৈ প্লানি ক্লাছৰুমটোত সোমাই তাত তোমালোকে গো লাইভত যাবা বা জয়েন লাইভত যাবা জয়েন লাইভ বুলি ওলাব তোমালোক পাহৰি যোৱা বুজি পাইছা না বস্তুটো জয়েন লাইভত যাবা এই ওপৰত ওলাই থকা এইখিনি বিচাৰি নুফুৰিবা কেতিয়াবা নাপাবও পাৰা কিন্তু সো ডাইৰেক্ট ক্লাছৰুমটোত টাইমত যাবা আৰু তাত ক্লিক কৰিবা দেই টাইমটো দুটাই ন 6:30 to 7:30 8 to 9 হয় না নহয় ওকে নেক্সট ডিসপ্লেসমেন্ট অলরেডি আমি বুঝি পাইছো ডিসপ্লেসমেন্ট কি হয় শর্টেস্ট ডিসটেন্স ফ্রম ইনিশিয়াল টু ফাইনাল পজিশন এটো এটা পজিশন তাৰপৰা এনেকে ৰাস্তা বিলাক দেখাইছিলো নহয় আটাইতকে ছুটি ৰাস্তাটো ইয়াত কি হ'ব ডিসপ্লেসমেন্ট আটাইতকে ছুটি ৰাস্তাটো ইয়াত কি হ'ব ডিসপ্লেসমেন্ট এটো মই আকৌ কেলেনো লিখা ৰাখিলো গম নাপাও প্ৰেজেন্টেশনত আছে কাৰণে কৈ দিছো বাট অলৰেডি আমি বুজি আহিলো মানে অলৰেডি আমি বুজি অহা এটা বস্তু ওকে আৰু কি আছে চাও আজিৰ ক্লাছটোত আমি যিখিনি টপিক লৈছিলো গুটেখিনি বাৰু কমপ্লিট নহব সো এইটো বস্তু আমি জানি থওঁ দেই পিছলে থাকিলে আকৌ দিগদাৰ হ'ব what is zero displacement মানে কি হয়
তোমালোকে প্ৰথমতে ডায়াগ্ৰামটোত আহা তেতিয়া বুজিবলৈ বেছি ভাল লাগিব চাবা লিখাখিনি আমি অকমান পিছত চাই আছো এইটো এটা সাৰ্কুলাৰ পাথ আমি ক'ব পাৰো ঘূৰণীয়া এটা ৰাস্তা হয়নে নহয় এইটো এটা সাৰ্কুলাৰ পাথ সাৰ্কুলাৰ এটা বৃত্তাকাৰ ৰাস্তা তাৰমানে হয়নে গাড়ীখনে এই পজিশনটোত আছে ইনিশিয়ালি মানে প্ৰাৰম্ভিকভাৱে ইনিশিয়ালি হলে আৰু গাড়ীখনে এনেকে এটা ৰাউন্ড পাক মাৰিলে মাৰি আকৌ এই পজিশনটো পালেহি ইয়াৰ পৰা আৰম্ভ কৰি আকৌ যদি ইয়াতে শেষ হয় এইটো তাৰ ফাইনেল পজিশন নহবনে তাৰ মানে ইনিশিয়াল আৰু ফাইনেল পজিশন একেটাই হৈ আছে সো এই সাৰ্কুলাৰ পাথটোত এই গাড়ীখনৰ বাবে এইটোৱে ইনিশিয়াল পজিশন আৰু এইটোৱে হৈছে ফাইনেল পজিশন স্যাৰ মানে কি বুজি পোৱা নাই মানে মই কৈছো গাড়ীখন ইয়াৰ পৰা গৈ যদি ইয়াতে ৰৈ দিলেহেঁতেন তেতিয়া মই কলোহেঁতেন যে এইটো ফাইনেল পজিশন ইয়াৰ পৰা আৰম্ভ কৰিছে আৰু গৈ ইয়া পাইছে হয়নে বাৰু ইয়েস ইয়াৰ পৰা আৰম্ভ কৰিছে গৈ ইয়া পাইছে সো এইটো ফাইনেল পজিশন এইটো ইনিশিয়াল পজিশন কিন্তু হি জোৰ পৰা আৰম্ভ কৰিছিলে ঘূৰি পকি গৈ আকৌ তাই পালেগে যদি এনেকুৱা ক্ষেত্ৰত আমি কি বুলি কম আমি কম যে ডিসপ্লেসমেন্টটো এটা জিৰো ডিসপ্লেসমেন্ট হ'ব সাপোজ এটা বস্তু ইয়াতে আছে কি এনেকে গোল 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 ঘূৰিলে পকিলে কবাত গৈ ঘূৰি পকি আহি আকৌ এ পালে এ পৰা আৰম্ভ কৰি এ পালে তাৰ মানে ইনিশিয়াল ফাইনেল পজিশন কোড আছে একেটা বিন্দুতে আছে তেতিয়া হলে ইয়াৰ ক্ষেত্ৰত মই কম যে তাৰ ডিসপ্লেসমেন্টটো জিৰো কিন্তু ডিসটেন্স জিৰো হবনে ডিসটেন্স কিন্তু জিৰো নহয় yes initial position is equals to final position হয়নে সো তাৰ ক্ষেত্ৰত আমি ডিসপ্লেসমেন্ট টো কি বুলি কম জিৰো কিন্তু ডিসটেন্স টো কিন্তু জিৰো হোৱা নাই তুমি ইমান দূৰ ঘূৰি পকি অহাৰ পিছত মই যদি কওঁ তো অলপ ডিসটেন্স কভাৰ কৰা নাই তোমাৰটো খঙে উঠি যাব চাগে কি কথা ক'ব লাগিছে মই ইমান দূৰ দৌৰি আহিছো ডিসটেন্স টো জিৰো নহয় বাট ডিসপ্লেসমেন্ট মই জিৰো বুলি কম কেলে কম বাৰু ডিসপ্লেসমেন্ট জিৰো বুলি ভাবাচোন মই তোমালোকক দেখাই আছো চোৱা কিয় মই ডিসপ্লেসমেন্ট জিৰো বুলি কম বস্তুবিলাক ফিল কৰিব ট্ৰাই কৰা মই এই ডায়াগ্ৰামটো ইয়াতে দেখাই দিও এবাৰ এক্সট্ৰাকে বাহ ইমান ধুনীয়াকৈ আঁকি দিলো চোৱা ইয়াতে মই ক'লো যে গাড়ীখন ইয়াত আছে যেনিবা দেই ইনিশিয়ালি আৰু গাড়ীখন গৈ ফাইনালি এইটো পজিশন পালে চাবা দেই মই 1 2 কে দেখাই যাও এইটো এটা ফাইনেল পজিশন এইটো এটা ফাইনেল পজিশন এইটো এটা ফাইনেল পজিশন এইবিলাক হৈছে ফাইনেল পজিশন মানে বুজি পাইছা নহয় গাড়ীখন সাপোজ ইয়াৰ পৰা গৈ প্ৰথমতে ইয়াত ৰলে তাৰ পিছত গৈ ইয়া পালে তাৰ পিছত ইয়া পালে সো এইটো যদি ফাইনেল পজিশন হয় তেতিয়া হলে তোমালোকে দেখি পাইছা যে ইয়াত ডিসপ্লেসমেন্ট কোনটো হ'ব সিম্পলি তুমি কি কৰিবা তুমি ইয়াৰ পৰা ইয়ালৈকে এটা পূৰ্ণ ৰাস্তা আঁকিবা স্যাৰ এইটো হল ডিসপ্লেসমেন্ট যদি এইটো হয় এইটো হ'ব স্যাৰ ডিসপ্লেসমেন্ট এইটো হলে এইটো ডিসপ্লেসমেন্ট ইয়াৰ পৰা ইয়ালৈকে কোনকে টানি দিয়া যদি ফাইনেল পজিশন এইটো হয় তেতিয়া হলে এইটো হ'ব ডিসপ্লেসমেন্ট যদি ফাইনেল পজিশন এইটো হয় এইটো হ'ব ডিসপ্লেসমেন্ট এইটো হলে এইটো হ'ব তুমি কোৱাচোন তেতিয়া হলে যদি এই বস্তুটো আহি গাড়ীখন আহি আকৌ ইয়াই পায় তুমি আজদাল কৰ পৰা কলৈকে টানিবা তুমি আজ টানিবলৈ এটা জায়গা আছে যিটো বিন্দুত আছিলে আকৌ ঘূৰি পকি সেইটো বিন্দুৱে পালে তুমি আজদাল কৰ পৰা কলৈ বুলি দেখাবা তাৰ মানে তাত কিবা ডিসপ্লেসমেন্ট আছে নে নাই সো এইটো হল জিৰো ডিসপ্লেসমেন্ট ক্যান ইউ ফিল ইট আমাৰ ভালকে আন্ডাৰষ্টেণ্ডিং হৈছে নে জিৰো ডিসপ্লেসমেন্ট কিহৰ বাবে হ'ব পাৰে আৰু এটো কি বস্তু বুজিলো নে অকল লিখি থলে নহব মই কৈ আছো হয়নে হাই সেকেন্ডাৰী মুখস্থ একদম নচলিব বুজিব লাগিব yes so সেইটো আমি কৈছো if the initial and final position of an moving object গতি কৰি থকা এটা বস্তুৰ প্ৰাৰম্ভিক আৰু অন্তিম যদি অৱস্থা একে হয় অৰ্থাৎ ইনিশিয়াল আৰু ফাইনেল পজিশন যদি সেম হয় ঘূৰি পকি আহি আকৌ যদি আগৰ অৱস্থা পায় তেতিয়াহলে ডিসপ্লেসমেন্টক আমি কি ডিসপ্লেসমেন্ট বুলি কম জিৰো ডিসপ্লেসমেন্ট মই কেতিয়াবা 10 মিনিট 15 মিনিট সময় এক্সট্ৰা ল'ব পাৰো একো অসুবিধাটো নহয় 15 মিনিট এটা ব্ৰেক দি আকৌ মেথছৰ ক্লাছটো বা বায়োলজি ক্লাছটো কৰিবলৈ অসুবিধাটো নহয় চাগে ন নহয় স্যাৰ অসুবিধা ওকে ঠিক আছে সো ডিসপ্লেসমেন্ট এটো মেবি হ'ব লাগে দেই displacement may be zero even if an object covers a large distance যেটো মই এইমাত্ৰ কৈছিলো যে তুমি বহুত দূৰ ঘূৰি পকি আহা তাৰ মানে তুমি বহুত দূৰ অতিক্ৰম কৰিলা দূৰত্ব বহুত অতিক্ৰম কৰিছা কিন্তু ঘূৰি পকি আহি যদি ইনিশিয়াল আৰু ফাইনেল পজিশন সেম হয় তেতিয়াহলে তাৰ ক্ষেত্ৰত ডিসপ্লেসমেন্টটো জিৰো হ'ব CSC লিখি দিয়া আমি নেক্সট ক্লাছত মেবি ইয়াৰ পিছৰ পৰা কন্টিনিউ কৰিম ওকে চাই লও ইয়াৰ পিছৰ পেজটো কি আছে এতিয়া আকৌ লেফট সেভ হৈ নিদিবা যদি দেখো যে ইয়াৰ লগতে ৰিলেটেড কিবা এটা টপিক ওলাই গল তেতিয়াহলে we will continue for 5 minutes at least okay ঠিক আছে বঢ়িয়া সো নেক্সট কি আছে চাও আচ্ছা পজিশন টাইম গ্ৰাফ
পজিশন টাইম গ্ৰাফটো আমি বুজি যাও নেকি নে নেক্সট ক্লাছত বুজো কি কৰো এটো নেক্সট ক্লাছত গলে ভাল সো আমি ইয়াৰ পৰা নেক্সট ক্লাছত স্টাৰ্ট কৰিম কোনো ক্লাছ ক্ষতি নকৰিবা যেটো নেক্সট ক্লাছটো আমাৰ যেটো আমাৰ ওপেন টু অল যিখিনি ক্লাছ হৈ আছিল সেইখিনি লাষ্ট ক্লাছত মই নাজানো ইয়াৰ পিছত কোন থাকিবা কোন যাবাগে বাট যিসকলে থাকিবা এটলিষ্ট 3টা ক্লাছ থাকা আৰু কিবা এটা শিকি যোৱা হয়নে মই হেতুৱে বিচাৰো ওকে থ্যাংক ইউ টাটা বাই বাই গুড নাইট আৰু কিবা ডাউট যদি বেছিকে থাকে WhatsAppত মেসেজ দি ৰাখিবা স্ক্ৰিনশ্বট মাৰি মোক দি ৰাখিবা স্যাৰ এই পইণ্টটো বুজি পোৱা নাই মই যেতিয়া সময় হয় তোমালোকক ভয়েস কৰি হলো ইভেন বেছি প্ৰয়োজন হলে ফোন কৰি হলো তোমালোকক বুজাই দিম এটো টেনচন লব নালাগে ওকে বাই বাই Thank you, sir. Thank you. Good night. So, 8টা বজাৰ পৰা আজি থেকে বায়োলজি ক্লাস আছে। আজি ম্যাথমেটিক্স আছে ন? ম্যাথমেটিক্স আছে। ভুল নকৰিবা দেই। যোৱাকালি বায়োলজিটো কৰি দিয়া হৈছে। তাৰ মানে ৰুটিনখন আমাৰ এই সপ্তাহটো অকনমান ইফাল হৈছে। অহা সপ্তাহৰ পৰা আমাৰ বায়োলজি ঠাইত বায়োলজি হ'ব, ম্যাথছৰ ঠাইত ম্যাথছ হ'ব। এই সপ্তাহটোত বায়োলজি ছাৰ এটা ট্ৰেইনিং চলি থকাৰ কাৰণে আমি অকমান ইফাল কৰি দিলো দেই। গতিকে আজি ৰাতি আমাৰ ম্যাথমেটিক্সৰ ক্লাস আছে। হ'ব? Excuse Okay, sir. খুদা গুড নাইট খুদা sir, displacement মানে যিটো বিন্দুৰ পৰা মানে আৰম্ভ কৰিব যদি হেতু বিন্দুতে মানে সমাপ্ত হয় displacement হ'ব হেতু জিৰো ডিসপ্লেসমেন্ট হ'ব তাৰ ডিসপ্লেসমেন্ট নহলে এই মই যে ইয়াত বুজাইছিলো এটা আকি বুজি পাইছা এটো এটা বিন্দু ইয়াৰ পৰা তালৈকে পোন আজদালে হ'ব ডিসপ্লেসমেন্ট যদি এই বিন্দুটো আহি ইয়াতে পাইহি তুমি পোন আজদাল কিমান দূৰত্ব টানিবা কিমান ইয়াৰ পৰা ইয়ালৈকে কিবা এটা দূৰত্ব উচৰলে আহিলে দূৰত্বটো কমি গল আৰু উচৰলে আহিলে কমি গল একদম যদি ইয়াতে পৰি যায় দূৰত্ব বুলিবলে কিবা থাকিব জানো তাত হা সেইটো হ'ব জিৰো ডিসপ্লেসমেন্ট হয়নে কিন্তু বস্তুটো সাপোজ ইয়াৰ পৰা এনেকে ঘূৰি পকি আহি আকৌ এটো পজিশন পালে এটা দূৰত্বটো জিৰো নহয় দূৰত্ব অতিক্ৰম কৰিছে ডিসটেন্স কিন্তু ডিসপ্লেসমেন্টটো জিৰো হ'ব সেইটো ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ মাজত পাৰ্থক্য বুজি পালা Thank you, sir. আমি কিয়নো যেতিয়া আমি ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ কথা কওঁ সাপোজ এই পজিশনৰ পৰা বস্তুটো আৰম্ভ কৰি এনেকে গল এতিয়া আমি ডিসটেন্স বুলি ক'লে হেতু এটা স্ট্ৰেট লাইন হয়নে নহয় তুমি মোক কোৱা হয়নে নহয় ডিসটেন্স বুলি ক'লে হেতু এটা স্ট্ৰেট লাইন হয়নে নহয় হয় স্যার কোৱা কেনেকে হ'ব নহয় ডিসটেন্স বুলি ক'লে হেতু স্ট্ৰেট লাইন নহয় কোন ৰাস্তা হেতু নহব নহয় এই গুটেই ৰাস্তাটোৰ দৈৰ্ঘ্যটো তুমি বেকআপ ডিসপ্লেসমেন্ট হে কোন ৰাস্তা হ'ব এটোটো স্ট্ৰেট লাইন নহয় সো তুমি ইয়াৰ এই বিন্দুটোৰ পৰা ঘূৰি পকি আহি ইয়া পালাহি তুমি কোন ৰাস্তাটো নহয় তুমি বেকাবেকি ৰাস্তাটো জুখা বুজি পাইছা নাই ইয়াৰ পৰা তুমি এনেকে বেকাবেকি কিমান দূৰ গলা হেতুই হ'ল ডিসটেন্স কিন্তু ইয়াৰ পৰা ইয়ালৈকে কোন ৰাস্তাটো তুমি ক'ত পাবা কোন ৰাস্তা তুমি এই বিন্দুটোৰ পৰা এই বিন্দুটোতে আঁচ টানিব লাগিব হেতুটো তোমাৰ জিৰো নহব জানো বুজিলা সেই কাৰণে আমি কওঁ যে ডিসপ্লেসমেন্ট টু ইয়াত জিৰো হ'ব কিন্তু ডিসটেন্স জিৰো নহয় ডিসটেন্স এ বেকাবেকি ৰাস্তাটো জুখিলেও হ'ব কিন্তু ডিসপ্লেসমেন্ট কোন ৰাস্তা একেটা বিন্দুতে থাকিলে কোন ৰাস্তাটো তুমি নোপোৱা ওকে কোৱা Sir, displacement vector কি হল এতিয়া yes displacement is a vector quantity বা vector ৰাখি হ'ব yes shortest distance to মানে হৈছে displacement good shortest distance মানে হৈছে displacement আৰু এটো সদায় কি হ'ব এটা straight line এটা পোন ৰাস্তা হ'ব ওকে নিলুৎপল Thank you, sir. মমিনা ওজাই কৈছে বাই দিব মন যোৱা নাই কিয়নো আমাৰ টপিক খিনি এনেকুৱা যে বহুত ইন্টাৰেষ্টিং ইয়াৰ পিছৰ পৰা আৰু বেছি ইন্টাৰেষ্টিং হ'ব মই সেইকাৰণে এইটো চেপ্টাৰ লৈছো ওকে ঠিক আছে দিয়া সামৰো আজিলে নেক্সট ক্লাছত বাই বাই